খেলুৱৈগৰাকীৰ। মই কাৰাটে নমস্কাৰ প্ৰিয় দৰ্শক প্ৰাইম শোলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক কালিৰ পৰা অম্বুবাচী মেলা আৰম্ভ হ'ব। 2 বছৰৰ অন্তত এই অম্বুবাচী মেলা গুৱাহাটীত কামাখ্যা ধামত অনুষ্ঠিত হৈছে। 2 বছৰৰ অন্তত যোৱা 2 বছৰৰ দেশত সৃষ্টি হোৱা কোভিড পৰিস্থিতিৰ কাৰণে এই অম্বুবাচী মেলা আয়োজন কৰা হোৱা নাছিলে আৰু এই বেলি যথেষ্ট সতৰ্কতা অৱলম্বন কৰি অম্বুবাচী মেলা আয়োজন কৰিবলৈ কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে চৰকাৰে আৰু এইবাৰ 10 লাখ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। অম্বুবাচী মেলাত কি ধৰণে প্ৰস্তুতি চলিছে, কি চলি আছে, অহা 3 দিন কি হ'ব, এই সন্দৰ্ভত আমি আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক হীৰকজ্যোতি মালাকৰৰ সৈতে দেখুৱাম। কিন্তু প্ৰিয় দৰ্শক, মহত্ব কি অম্বুবাচী মেলাৰ? এই 3 দিন কি হয়? মা কামাখ্যাৰ যি বছৰিকীয়া ঋতুচক্ৰ, এই ঋতুচক্ৰৰে হৈছে এই 3 দিন আৰু সেই ঋতুচক্ৰৰ সৈতে সংগতি ৰাখিয়ে অম্বুবাচী মেলা। এই 3 দিন মা কামাখ্যা জনবিশ্বাস যে এই 3 দিন মা কামাখ্যা লোকালয়ৰ পৰা নিলগত থাকে আৰু 3 দিনৰ পিছত এই 3 দিন মন্দিৰৰ যি দৰ্জা, সেই মন্দিৰৰ যি দৰ্জা বন্ধ থাকে আৰু 3 দিনৰ অন্তত অৰ্থাৎ আহাৰৰ 7 তাৰিখৰ পৰা 10 তাৰিখলৈকে যি ঋতুচক্ৰৰ সময়, এই সময় শেষ হোৱাৰ পিছত পৰিষ্কাৰ পৰিচ্ছন্ন কৰা হয় মন্দিৰৰ চৌহদ, শক্তিপীঠ আৰু তাৰ পিছত 2 দিন সেই পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ পিছত দ্বাদশ নম্বৰ দিনাখন মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় উপাসনাৰ কাৰণে। প্ৰিয় দৰ্শক, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্তই ভিৰ কৰে এই কামাখ্যা ধামত এই সময়ছোৱাত, যি সময়ছোৱাত এই উপাসনাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু এনেকুৱা এছাম সাধু সন্ত আছে যি গোটেই বছৰ গুহাত তেওঁলোক আবদ্ধ হৈ থাকে, মাত্ৰ এইকেইদিন তেওঁলোকে আত্মপ্ৰকাশ কৰে, কামাখ্যা ধামলৈ আহে আৰু উপাসনা কৰে। এয়া এক ঈশ্বৰৰ প্ৰাপ্তি, এক আধ্যাত্মিকতাৰ মিলনস্থলী, যি মিলনস্থলীলৈ পৰিণত হয় এই 3 দিন কামাখ্যা ধাম। এই 3 দিন প্ৰিয় দৰ্শক, এই 3 দিন কোনো ধৰণৰ যিসকলে বিশ্বাস কৰে তেওঁলোকে এই 3 দিন কোনো ধৰণৰ শস্য নুৰুৱে, কোনো ধৰণৰ গছপুলি নুৰুৱে বা মাটিত হাল নাবায়। জনবিশ্বাস এই 3 দিনৰ মূৰত যি সপোনৰ বৰষুণজাক আহিব, সেই বৰষুণজাকে আমাৰ যি ধৰিত্ৰী, এই ধৰিত্ৰীক ক্ষমা কৰিব, উৰ্বৰ কৰি তুলিব। আমাৰ সৈতে কামাখ্যা ধামৰ পৰা শক্তিপীঠৰ পৰা সংযুক্ত হৈ আছে মোৰ সতীৰ্থ হীৰকজ্যোতি মালাকাৰ। হীৰক, যদি আপুনি শুনি আছে, আপোনাক সুধিব বিচাৰিম কি এই কামাখ্যা ধামৰ পৰিৱেশ, কিমান লোকৰ সমাগম হৈছে, সেইখিনি পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, তাৰপিছত আমি অন্যান্য বিষয়সমূহলৈ আহিম। হীৰক। হয় পাৰ্থ, যিহেতু কাইলৈৰ পৰা অম্বুবাচী মেলা আৰু 26 তাৰিখলৈকে, যিহেতু 26 জুনলৈকে এই অম্বুবাচী মেলা চলিব আৰু অম্বুবাচী মেলাৰ বিশেষত্ব হৈছে যে অম্বুবাচী মেলাত বিশেষকৈ সকলো ধৰণৰ লোক আহে বা বিভিন্ন ৰাজ্যৰ লোকসকল আহি ইয়াত সমাগত হয়। লগতে যিসকল সাধু সন্যাসী আছে তেওঁলোকে ইয়াত জপ তপ কৰে। যিহেতু কালি 8:18 নিশা 8:18 18 ছেকেণ্ডৰ পৰা যিহেতু অম্বুবাচী মেলা আৰম্ভণি হ'ব বুলি কোৱা হয় আৰু নিবৃত্তি হ'ব 26 তাৰিখে পুৱাৰ ভাগত। আৰু এই মুহূৰ্তত দেখিছে যে কামাখ্যা ধামত যথেষ্ট লোকৰ ভিৰ হৈছে, যথেষ্ট ভক্তৰ ভিৰ হৈছে, সকলো ওলাই আহিছে। আৰু বিশেষকৈ এইবাৰ 2 বছৰ অভিসৃষ্ট পৰিৱেশৰ পিছত এইবাৰ যিহেতু অম্বুবাচী মেলা আয়োজন কৰিছে, তাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিশেষকৈ এইবাৰ স্বচ্ছতাৰ ওপৰত মূল গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ ৰাজ্য চৰকাৰে কৈছে যে এইবাৰ যি কামাখ্যা ধাম আছে, লগতে নীলাচল যি পাহাৰ আছে, সেই নীলাচল পাহাৰত যিহেতু চাফ চিকুণ কৰি ৰাখিব লাগিব, স্বচ্ছতা কৰি ৰাখিব লাগিব, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এইবাৰ যিসকল ভক্ত ওপৰলৈ আহিব, কামাখ্যা মূল দুৱাৰৰ পৰা যিসকল ভক্ত ওপৰলৈ আহিব মূল গেটৰ পৰা, তেওঁলোকে কেৱল যিসকল NGO আছে সেই NGOসকলে পানী বটল আৰু কেৱল ORSকে লৈ যাব দিয়া হৈছে, বাকী কোনো ধৰণৰ সামগ্ৰী লৈ যোৱা নাই। শেহতীয়াভাৱে মই এই সামগ্ৰিক যি পৰিৱেশ, সেই অম্বুবাচী মেলাৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে প্ৰত্যক্ষ কৰিব যে সকলো লোক আহিছে ইয়াত, বিভিন্ন যিহেতু সাধু সন্যাসী আহিছে, বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে। যিহেতু এইবাৰ কোভিডসৃষ্ট 2 বছৰৰ পিছত এইবাৰ যিহেতু অম্বুবাচী মেলা আয়োজন কৰা হৈছে, 2 বছৰৰ অপেক্ষাৰ পিছত এই লোকসকল আহিছে। লগতে আলোকসজ্জাৰে সজ্জিত কৰি তুলিছে এই যি কামাখ্যা ধাম, এই শক্তিপীঠ কামাখ্যা ধাম সাজু কৰি তুলিছে। যিহেতু দেশৰ 52টা শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে এই শক্তিপীঠ কামাখ্যা আৰু কামাখ্যাৰ সকলোৱে কামাখ্যা যিহেতু অম্বুবাচী মেলাত জপ তপ কৰিবলৈ সকলো ওলাই আহিছে। আৰু মোৰ সতীৰ্থ যিহেতু প্ৰভাসে দেখাইছে এইসকল যিহেতু সাধু সন্যাসী বিভিন্ন স্থানৰ পৰা আহি তেওঁলোকে ইয়াত 26 তাৰিখলৈকে এনেদৰে জপ তপ কৰিব। তাৰপিছত যোনদিনাখন মন্দিৰৰ দুৱাৰ খুলিব, সেই মন্দিৰৰ দুৱাৰ খোলাৰ দিনাখন সকলো নিজৰ নিজৰ স্থানলৈ যাব। আৰু এই মুহূৰ্তত যিহেতু মোৰ লগত দলৈ উপস্থিত আছে, মন্দিৰৰ দলৈ উপস্থিত আছে, তেওঁৰ সৈতে কথা পাতিম। কাইলৈ পৰা যিহেতু অম্বুবাচী মেলা সকলো ধৰণৰ প্ৰস্তুতি চলিছে, 2 বছৰ অভিসৃষ্ট পৰিৱেশৰ পিছত অম্বুবাচী মেলা কেনেকৈ সাজু হৈছে আপোনালোকে আৰু ভক্তসকলক কেনেকৈ আদৰিব? হয়, প্ৰথমতে মই নমস্কাৰ গ্ৰহণ কৰিলোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে।
গোটেই অসম তথা ভাৰতবাসী জনগণক ভক্তপ্ৰাণ ৰাইজক অম্বুবাচীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, আপোনালোকে দেখিছে ইমান সুন্দৰ এটা পৰিৱেশ, ভক্তৰ মাজত উলাহ মালহ আছে। ভক্তই পূজা পাঠ আদি কৰি জপ তপ ব্ৰত এইবিলাকত ভক্তই খুব ধুনীয়াকৈ সুসজ্জিতভাৱে ধুনীয়াকৈ তেওঁলোকৰ নিজৰ নিজৰ কাম কৰিছে আৰু আমি বৰ সুখী এতিয়ালৈকে। অহাকালিতো আমাৰ প্ৰবৃত্তি লাগিব 8:18 গতিকে আমি এতিয়াৰ পৰাই আমাৰ যিটো আয়োজন যিটো ব্যৱস্থা আমাৰ অহৰহ কাম চলি আছে। গোটেই কৰ্মী কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ গোটেই কৰ্মী কৰ্মৰত অৱস্থাত আছে। 24 ঘণ্টাই তেওঁলোকে ভক্তপ্ৰাণ ৰাইজে যাতে কোনো ধৰণৰ অসুবিধা নাপায় তাৰ কাৰণে তেওঁলোকে কৰ্মৰত অৱস্থাত আছে আৰু তেওঁলোকে মানে প্ৰয়াস কৰিছে যাতে কোনো ধৰণৰ ত্ৰুটি আমাৰ ৰৈ নাযায়। আৰু আমি কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰীগৰাকীক বহুত ধন্যবাদ দিব বিচাৰোঁ যে তেওঁ সঁহাৰি হোৱাৰ পিছত যিটো আমাৰ ক'ভিড পৰিস্থিতি প্লাছ আমাৰ যিটো প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে হৈ যোৱা আমাৰ যিটো ক্ষতি সাধন সেইবিলাকৰ কাৰণে যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ যিটো সঁহাৰি জনাইছে, আহ্বান কৰিছে, সেইটোক আমিও আহ্বান কৰিছোঁ আৰু তেখেতৰ যিটো আহ্বান আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ দিনক দিনে তেওঁৰ উন্নতি হওক। আমিও কিমান ভক্ত সমাগম হ'ব বুলি আপোনালোকে এইবাৰ অম্বুবাচীত আশা কৰিছে? যিহেতু প্ৰত্যেকবাৰ দেখিবলৈ পোৱা যায় যে অগণন ভক্ত হয় আৰু এনেকুৱা হয় যে আপোনালোকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়। এইবাৰ আপোনালোকে কিমান ভক্ত সমাগম হ'ব বুলি আশা কৰিছে? আচলতে ভক্ত অম্বুবাচী এটা মেলা নহয়। অম্বুবাচী আচলতে যোনবিলাক ভক্তই জপ তপ ব্ৰত কৰে, সাধনা কৰে, সেইবিলাকৰ কাৰণে আচলতে অম্বুবাচী। গতিকে এইটো যিটো পৰিৱেশ আছে এইটো ঠিকে আছে, কাৰণ এইটো পৰিৱেশ হ'ল ভক্তপ্ৰাণ ৰাইজৰ পৰিৱেশ, মানে উলহ মালহৰ লগতে সাধনা জপ তপ এইবিলাক কৰিছে। গতিকে অম্বুবাচী আচলতে গোটেইখিনি এই যিখিনি গোটেই আপোনালোকে দেখা পাইছে এইখিনি অম্বুবাচীৰ আচল মানে আপোনাৰ যিটো ভক্তপ্ৰাণ ৰাইজৰ যিটো সাধনা এইটোৱেই। গতিকে এনেকুৱা ধৰণৰ ভিৰ হ'ব। আৰু এইবাৰ আমি ক'ব নোৱাৰোঁ কাৰণ কিমান আহে, কিন্তু এটা এৰেঞ্জমেণ্ট যিটো হৈছে, এৰেঞ্জমেণ্ট যিখিনি হৈছে আমাৰ মানে ব্যৱস্থা খুব সুন্দৰভাৱে সুপৰিকল্পিতভাৱে কৰিছে। কিন্তু একজেক্টলি আমি 3 লাখ মান 3 লাখ ভক্ত আশা কৰিছে আপোনালোকে। আৰু এটা কথা সুধিব বিচাৰিম, স্বচ্ছতাৰ ওপৰত এবাৰ গুৰুত্ব দিয়া হৈছে, বিশেষকৈ স্বচ্ছতাৰ ওপৰত ৰাজ্য চৰকাৰে কৈছে যে এবাৰ অম্বুবাচী স্বচ্ছতা অনা হ'ব। স্বচ্ছতাৰ ক্ষেত্ৰত অনাৰ বাবে আপোনালোকে যিবোৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত কিমান ভলেণ্টিয়াৰ নিয়োগ কৰিছে বা কেনেধৰণে চাইছে? আমাৰ স্বচ্ছতা হৈছে প্ৰধান অভিযান। স্বচ্ছতাৰ ওপৰত আমাৰ সুন্দৰভাৱে সুপৰিকল্পিতভাৱে আমাৰ স্বচ্ছতাৰ ওপৰত ধ্যান ৰখা হৈছে, স্বচ্ছতাৰ ওপৰত নজৰ দিয়া হৈছে। কাৰণ মাননীয় মুখ্যমন্ত্ৰী দেৱে তেখেতে বাৰম্বাৰ আমাকো কৈছে আৰু তেওঁ প্ৰেছ মিটতো কৈছে যে স্বচ্ছতা প্ৰধান লক্ষ্য হ'ব লাগে। স্বচ্ছতাৰ আমাৰ এনেকুৱা হ'ব লাগে যাতে কোনো ধৰণৰ আমাৰ ইয়াতে সা সুবিধা যিবিলাক আছে যাতে লেতেৰা এটা পৰিৱেশ নহয়, পৰিৱেশ বিনষ্ট নকৰে, তাৰ কাৰণে তেওঁ কৈছে। আৰু আমিও প্ৰত্যেকখন এইটোৱে চাই আছোঁ যে যাতে ইয়াতে স্বচ্ছতাটো মানে অক্ষুণ্ণ থাকে, স্বচ্ছতাৰ ওপৰত যাতে সকলোৰে নজৰ থাকে। আৰু এটা কথা অন্তিমটো প্ৰশ্ন সুধিব বিচাৰিম, যিহেতু কেইটা দি পথেদি আহিব পাৰিব আপোনালোকে, যিসকল ভক্তপ্ৰাণ ৰাইজ আহিব তেওঁলোকৰ কি আহ্বান জানিব, কেইটা পথেৰে আহিব পাৰিব? হয়, আমাৰ যিটো পুৰণি মটৰ ৰাস্তা আছে সেই ৰাস্তাটোৰে আহিব পাৰিব। আমাৰ মেখেলা উজোৱা পথ আছে সেইটোৰে আহিব পাৰিব। আৰু আহি আমাৰ এনেকৈ আমাৰ নাহাৰবাৰীৰে আমাৰ যিটো ৰাস্তা হৈছে, নতুন ৰাস্তা যিটো মেৰামতি হৈছে, সেইটো এটা আছে অল্টাৰনেটিভ ৰোড পশ্চিম দুৱাৰেৰে আমাৰ এটা ৰাস্তা আছে। সেইটো ৰাস্তা হ'ল আপোনাৰ বংশী বাগানলৈ আমাৰ এটা ৰাস্তা আছে, সেইটো ৰাস্তাতেও নামিব পাৰিব। গতিকে ভক্তৰ অসুবিধা 5-6টা বা ৰোডেদি আহিব পাৰিব, মানে অসুবিধা নোহোৱাকৈ ৰোডবিলাক যিবিলাক ৰাস্তা আছে এইবিলাক অসুবিধা নোহোৱাকৈ খুব ধুনীয়াকৈ সজ্জিতভাৱে ভক্ত আহিব পাৰিব। ভক্তই কোনো অসুবিধা নাপায় বুলি মোৰ মানে ধাৰণা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল মন্দিৰৰ দলৈ। ক'ব বিচাৰিম যে কাইলৈ বা যি অম্বুবাচী মেলা হ'ব তাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে আৰু যিসকল ভক্ত ৰাইজ আহে তেওঁলোকে ছটাকৈ পথেৰে মেখেলা উজা পথ। হীৰক, মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। আপুনি যদি সুবিধা পায় যিসকল সাধু সন্ত তাত উপস্থিত হৈছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিবলৈ আপোনাক মই অনুৰোধ জনাম। পৰিৱেশো দেখুৱাই থাকক আমাৰ দৰ্শকক। কিন্তু এটা প্ৰশ্ন উত্থাপন হয়, যিসকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল সাধু সন্ত একত্ৰিত হৈছে উপাসনাৰ অৰ্থে, ঈশ্বৰ প্ৰাপ্তিৰ অৰ্থে, এক আধ্যাত্মিকতাৰ যি সন্ধানত কামাখ্যা মন্দিৰত উপস্থিত হৈছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সাধু সন্তসকল, কালিলৈ যিটো ইতিমধ্যে জনাইছে সন্ধিয়া এক বিশেষ সময়ৰ পৰা নিবৃত্তি আৰম্ভ হ'ব। এই নিবৃত্তিৰ সময়ছোৱাত সেই 3 দিন ধৰি তেওঁলোকে এক বিশেষ ৰীতি নীতিৰ মাজেৰে পৰিচালিত হয়, যি ৰীতি নীতি যথেষ্ট জটিল। গতিকে আপুনি যদি সময় পায় সেই সাধু সন্তসকলক যদি সুবিধা পায় আপোনাৰ যোগেদি তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম।
তাৰপিছত আৰু এটা কথা, আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও কিছু কথা ঘোষণা কৰিছে, তেওঁ কিছু নতুন নীতি নিয়ম বান্ধি দিছে। 2 বছৰৰ পূৰ্বে যি এই অম্বুবাচী মেলা অনুষ্ঠিত হৈছিল, সেই তেতিয়া যি নীতি নিয়ম আছিলে সেই নীতি নিয়মতকৈ এইবাৰ পৃথক। সেই নীতি নিয়মবোৰ কি কি? বাহন চলাচলতো বাধ্যবাধকতা আছে, এক বিশেষ স্থানলৈ বাহন লৈ গৈ তাৰ পৰা খোজকাঢ়ি যাব লাগিব। সেইসমূহ আপুনি যদি আমাৰ দৰ্শকক জনায়, দৰ্শকসকল যথেষ্ট উপকৃত হ'ব। যিয়ে ভাবি আছে, পৰিকল্পনা কৰি আছে কামাখ্যা ধাম দৰ্শন কৰিবলৈ, তেওঁলোক উপকৃত হ'ব। হীৰক। হয় পাৰ্থ, মই প্ৰথমে আপোনাৰ যিটো দ্বিতীয়টো প্ৰশ্ন, সেই প্ৰশ্নৰ উত্তৰ দিব বিচাৰিম। যিহেতু মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰে এবাৰ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যিহেতু 2টা বছৰ পূৰ্বে যি অম্বুবাচী মেলা হৈছিল, আচলতে 2019 বৰ্ষত অন্তিমবাৰৰ বাবে অম্বুবাচী মেলা হৈছিল, আৰু তাৰপিছত 2টা বছৰ ধৰি অম্বুবাচী মেলা হোৱা নাছিল। এইবাৰ বিশেষকৈ ৰাজ্য চৰকাৰে কেতবোৰ নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। এইবাৰ বিশেষকৈ যি ভিৰ ভাৰ হয়, অৰ্থাৎ যিদিনাখন পবিত্ৰী হয় বা শেষৰ দিনাখন, যিদিনাখন 26 তাৰিখে, অৰ্থাৎ সেইদিনাখন আচলতে যিবোৰ VVIP যিটো কালচাৰ আছিলে, সেই কালচাৰটো নাইকিয়া কৰিবৰ চেষ্টা কৰিছে। কোনো ধৰণৰ VIP পাছ নাথাকিব, আৰু বিশেষকৈ যান বাহন অহা যোৱাৰ ক্ষেত্ৰত কেৱল যিসকল এছেঞ্চিয়েল ছাৰ্ভিচ, সংবাদকৰ্মীয়ে হওক বা স্বাস্থ্যখণ্ডৰ লোকে হওক বা যিবোৰ এছেঞ্চিয়েল ছাৰ্ভিচ, সেইবোৰকহে দিয়া হৈছে। বাকী কোনো ধৰণৰ বাহন দিয়া হোৱা নাই। লগতে আৰক্ষী নিৰাপত্তাৰ দিশটো ক'ব বিচাৰিম যে আৰক্ষী নিৰাপত্তাৰ বাবে ইয়াত 500 আৰক্ষী বাহিনীৰ লোক মোতায়েন কৰা হৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লগতে স্বচ্ছতাৰ ওপৰত এবাৰ মূল গুৰুত্ব দিয়া হৈছে, যাতে মন্দিৰৰ যি চৌপাশ আছে, লগতে কামাখ্যাৰ লগতে যি নীলাচল পাহাৰৰ চৌপাশ আছে, যাতে কোনো ধৰণৰ আৱৰ্জনা মুক্ত নহয় বা আৱৰ্জনা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত দেখিছে আপুনি, যিহেতু দেশী বিদেশী লোকৰ ভিৰ ইয়াত পৰিলক্ষিত হৈছে, আৰু তেওঁলোকে সকলোৱে জপ তপ কৰিব আহিছে, আৰু সকলোৱে ইয়াত যিহেতু নাম প্ৰসংগ বা নাম কীৰ্তন ভজন আদি গোৱা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু ক'ব বিচাৰিম যে সকলো এটা বিশ্বাস যে বা সাধনা কৰিলে তেওঁলোকৰ যি মনোকামনা, সেই মনোকামনা পূৰ্ণ হয় বুলি কৈছে। এই মুহূৰ্তত দেখিছে আপোনালোকে ভজন কীৰ্তন কৰা দৃশ্য দেখাই আছোঁ, আৰু সামগ্ৰিকভাৱে এই দৃশ্য যিবোৰ দেখাই আছোঁ, তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহি এনেদৰে হীৰক, পৰিৱেশটো অকণমান আপুনি দেখুৱাওক। পৰিৱেশটো তাৰপিছত আপোনাক মই অনুৰোধ জনাম, কোনোবা সাধু সন্তৰ সৈতে আপুনি যদি কথা পাতিবলৈ চেষ্টা কৰে, তেওঁলোকৰ মনৰ ভাৱ আমি বুজিব পাৰিম, বা তেওঁলোকৰ যি এক ঈশ্বৰৰ প্ৰাপ্তিৰ যি যি এই অভিযান, এই অভিযানৰ কথা আমি জানিব পাৰিম। হয়, তেওঁলোকৰ পৰা সেই কথা জানিব বিচাৰিম। আৰু বিভিন্ন প্ৰান্তৰ পৰা যিহেতু লোকসকল আহিছে, সেই লোকসকলৰ সৈতে কথা পাতি সকলোৱে জপ তপ কৰিবৰ বাবে আহিছে, আৰু তেওঁলোকৰ যি মা কামাখ্যাৰ মনোবাসা বা মা কামাখ্যাৰ যি আশা আগলৈ আহিছে। জপ তপ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ক'ব বিচাৰিম যে কিছু ইয়াত বিভিন্ন প্ৰান্তৰ যিহেতু লোকসকল আহিছে, আৰু লোকসকল আহি ইয়াত সমাবেত হোৱা দেখিবলৈ পোৱা গৈছে। कहाँ से आए हैं आप लोग? बिहार से आए हैं? बिहार से बिहार से आए हैं। इसका अम्बुबासी का महत्व क्या है? और आप लोग 3 दिन 4 दिन यहाँ पे ही रहोगे, बहुत सारा रीति नियम है, अम्बुबासी का महत्व क्या है आप लोग? ये अमावासी पर्व साल में एक बार होता है, और उसमें साधक लोग और भी जहाँ तहाँ से, पूरे देश से, बाहर से भी लोग आते हैं अपनी अपनी कामना को पूर्ण करने के लिए। और माता की कृपा है कि कोई भी यहाँ से निराश होकर नहीं जाता। जो भी आता है अपनी अपनी इच्छा लेके, अपनी अपनी कामना लेके, माता रानी सबकी कृपा, सबके कामना की पूर्ति करते हैं। और यही कारण है कि हर साल लोग बिना बुलाए, उनमें एक ऐसा उमंग आ जाता है समय आने पर कि लोग दौड़े चले आते हैं माता के शरण में। यही मुख्य विशेषता है। और क्या क्या नीति नियम है, क्या क्या इन 4 दिनों में क्या क्या रीति नियम आपको आप लोगों को मानना पड़ेगा, या क्या क्या रीति नियम? उतना मालूम है। और धन्यवाद ज्ञापन কৰিছোঁ। আৰু যি বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, বাবা যিসকল আহিছে, তেওঁলোকো আহিছে। লগতে कहाँ से आए आप? कलकत्ता। हाँ, कलकत्ता से आए हैं। 2 साल अम्बुबासी नहीं हुआ था, कैसे माना था आप लोगों ने 2 साल का बिट्टी? वो अफसोस था, माने सब ठेके दिया। और अम्बुबासी का महत्व क्या है, और क्या क्या रीति नियम मानना पड़ेगा इस 4 दिनों के आप लोगों को? हमारा मकसद है आदमी का जो टेंशन फ्री होना। हम लोग इंडिया में जो सांप्रदायिक है, उसी को
मिटाना है। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে নিজৰ যিহেতু যি আশা আকাংক্ষা সেই আশা আকাংক্ষা পূৰ্ণভাৱে ইয়াত পেলাই আহিছে আৰু বিভিন্ন প্ৰান্তৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে আৰু মা কামাখ্যাক যিহেতু এই 4 দিন ধৰি তেওঁলোকে ইয়াতে জপ তপ কৰিব আৰু জপ তপ কৰাত ব্যস্ত হৈ পৰিব আৰু লোকবিশ্বাস অনুসৰি আচলতে শক্তিপীঠ কামাখ্যা অম্বুবাচী মেলাৰ যি শক্তিপীঠ কামাখ্যা অম্বুবাচী মেলাত সকলোৱে যি আশা আকাংক্ষা সেই আশা আকাংক্ষা পূৰ্ণ হয় বুলি কোৱা হয় আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে যে এই মুহূৰ্তলৈকে যদি চাব যায় এই মুহূৰ্তলৈকে এই স্থানত 10,000 অধিক লোক সমাবেত হোৱা দেখিবলৈ পোৱা গৈছে আৰু কালিৰ পৰা যিহেতু তেওঁলোকে আশা কৰিছে যে মন্দিৰ পৰিচালনা সমিতিয়ে 3 লাখৰো অধিক ভক্তৰ ৰাইজ হ'ব বুলি কৈছে। कहाँ से आए आप? काशी से आए हैं। काशी से। कैसा लग रहा है यहाँ पे आने? मैं 20 वर्ष से आ रहा हूँ। कितने साल से? 20 वर्ष से 20 2 साल पे कोविड के कारण कोविड के कारण नहीं आया था। अच्छा लगता है क्योंकि यहाँ आने से साधना सफल होती है, इसी आशा से आता हूँ हमेशा हर वर्ष। क्या क्या रीति नियम है? रीति नियम आप लोगों को पालना पड़ेगा और इंडिया में 52 शक्तिपीठ है और शक्तिपीठ में कामाख्या ऐसा क्या है? कामाख्या महापीठ है, शक्तिपीठ तो 51 है लेकिन ये महापीठ है क्योंकि योनि का जो विस्तार है सृष्टि का यहीं से प्रारंभ होता है, इसलिए यहाँ आने पर इमॉर्टल लाइफ के लिए आशा की जा सकती है। अन्य पीठों में क्योंकि जीव का जो जन्म होता है वो योनि से होता है, कोई भी जीव हो। ये चूँकि महापीठ है इसलिए योनि पीठ होने के कारण ये महापीठ है, इसलिए यहाँ अगर हमेशा साधना की जाए तो जीवन का इमॉर्टल जो प्रोसेस हो एडाप्ट किया जा सकता है। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল বিভিন্ন প্ৰান্তৰ পৰা অহা লোক আৰু মই সামগ্ৰিক পৰিৱেশ পুনৰ দেখাব বিচাৰিম যে যথেষ্ট লোকৰ ভিৰ হৈছে আৰু যথেষ্ট লোকে এই মুহূৰ্তত আহিবে। कहाँ से आए हैं आप लोग? मैं राजस्थान से आया। राजस्थान। कैसा लग रहा है यहाँ पे आके? बहुत अच्छा लगा। और हाल से लाते हो आप? 2 साल तो कोविड के कारण नहीं हुआ। मैं तो 7 महीने हुआ लेकिन 7 महीने में 50 बार आ गया। हर महीने 3 बार आता हूँ। हाँ, ऐसा क्या है आप लोग देश में बहुत कुछ है, बहुत कुछ। माँ में इतना शक्ति है कि अपना बुलाता है। माँ में इतना शक्ति है कि अपना बुलाता है और मैं देखता हूँ कि इनके से मेरे हिसाब से शक्तिपीठ कोई नहीं है। 4 दिन आप लोग यहाँ पे ही रहे होगी? 4-5 दिन। मैं यहाँ 7 दिन ही आई हूँ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিছু মহিলা আছে তেওঁলোকৰ পৰা মই প্ৰথমে ভাইচ ল'ব বিচাৰিম। कहाँ से आए हैं आप लोग? नमस्ते, मैं वेस्ट बंगाल तारापीठ से आई हूँ। तारापीठ से आई हूँ। जय माँ तारा, जय माँ कामाख्या। हम लोग यहाँ पे आज 15-20 साल से आ रहे हैं लगातार, ऐसे भी आते हैं और अमावस्या तिथि का तो बात ही कुछ अलग है। माँ का कृपा है कि इसमें हम आते हैं, हम लोग आते रहते हैं। मेरा हस्बैंड भी एस्ट्रोलॉजर है और तांत्रिक भी है, तो उसी हिसाब से हम लोग आते हैं। फिर यह हम लोगों का अलग से हवन होता है, पूजा पाठ होता है, जप होता है। माँ का महिमा अपार है, सब कोई आए हैं इस अवसर पे। माँ सबके ऊपर कृपा करे, सबको अच्छे करे, सबको भले रखे। जय माँ तारा, जय माँ कामाख्या। 2 साल कोविड के कारण अम्बुबासी नहीं हुआ। ये 2 साल में आप लोग कैसा जॉब तब किया और कैसा किया और अम्बुबासी के दिन की? 2 साल से तो हम लोग जैसे बोलते हैं मिस तो बहुत किए हैं, लेकिन घर में जैसे मेरा माँ का आसन है, माँ का बसेरा है मेरा घर में भी, कामाख्या माँ का, तारा माँ का, तो हम लोग वहीं पे बैठ के पूजा पाठ, जप तप, हवन सब कुछ करते थे। लेकिन इस माँ के प्रांगण में आ नहीं सके, ही बड़ी बात है। लेकिन ऐसे मन में और हमारे हृदय में तो माँ हमेशा रहते हैं और है भी। इन 4 दिनों में आप लोगों को क्या रीति है और क्या नियम पालन करना पड़ेगा और लोगों को आपको क्या बोलना चाहोगे हमसे, हमारे चैनल के बारे में? नियम तो देखिए, बच्चे लोगों के लिए तो माँ के पास कोई नियम नहीं होता है। माँ चाहते हैं कि बच्चे लोग खुश रहेंगे तो माँ भी खुश रहेंगी। तो हम लोग तो ऐसे पूजा पाठ, हवन और ये सब में रहते हैं। और जो यहाँ के लिए बोलना चाहेंगे कि यहाँ का प्रशासन तो हर बार बहुत अच्छा व्यवस्था रखते हैं, इसके लिए हम लोग शांति से आ पाते हैं, पूरा व्यवस्था शांति से हो पाता है। ये बहुत बढ़िया बात है यहाँ का प्रशासन का। और दूसरा बात ये है कि यहाँ पे सब कोई जो वॉलंटियर्स भाई लोग हैं उनका बिहेवियर बहुत अच्छा है कि सब कोई शांति से कर सके। और हम लोग जो आते हैं हर साल यहाँ पे माँ के दरबार पे, सबसे बड़ी बात यह है कि हम लोगों को खुद को शांति बनाना चाहिए, शांति रखना चाहिए और साफ सफाई का ध्यान रखना चाहिए। शुक्रिया आप लोग आपको। और विभिन्न जन से कहाँ से आए हैं आप लोग? हम जलपाईगुड़ी से आए। जलपाईगुड़ी से आए। कैसा लग रहा है? हाथ से लेते हो आप लोग? 2 साल तो नहीं हुआ? हम 2 साल तो घर में थे, बहुत दुख हुआ, अभी आके बहुत खुश हुआ।
और ऐसा कि माँ में क्या है, देश में 51 शक्तिपीठ है, लेकिन कामाख्या में क्या है उन लोग, आप लोग हर साल आते हो? हम लोग जो तांत्रिक है ना, ये हम लोग के लिए माँ बहुत स्पेशल है, तो माँ के दरबार में सब इच्छा पूर्ण हो जाते हैं। धन्यवाद ज्ञापन करिছোঁ और এনেদৰে সকলো लोग ऐसे कहाँ से आए हैं आप लोग? मैं राजस्थान से आई हूँ और कैसा लग रहा है आ रही हूँ, नवरात्र भी यहीं करती हूँ। बहुत अच्छा लग रहा है यहाँ आना, और कोरोना के 2 साल का गैप देके आना तो बहुत अद्भुत अमेजिंग लग रहा है। हालांकि बहुत यहाँ आने के लिए इतनी अपने आप, एक बार जो भक्त मन से याद करता है तो हमने देखा कि कामाक्षा कामना सिर्फ याद करने मात्र से खींच लेती है। बड़े बड़े चमत्कार हमने देखा है कि हम ध्यान करते हैं और माँ पुकार लेती है, हमें बुला मैंने पुकारा, आप लोग ने आ गया? बिल्कुल, हमने पुकारा, हमारा ट्रेन कैंसिल हो गया दिल्ली आके, सारे राजधानी वगैरह सब कैंसिल थे। हम रो पड़े कि हम वापस घर कैसे जाएंगे, कि घर लौटना पड़ेगा। अच्छी बात नहीं, घर पे बोल के आए कामाख्या जा रहे साधना के लिए, लेकिन माँ का ऐसा हुक्म हुआ कि हमने सोचा भी नहीं और हमें बिल्कुल उड़ान से यहाँ गिरा दिया। हमने उड़ान अपना लिया भी नहीं, और कहाँ से आया कैसे, बड़ा माँ का तो अद्भुत चमत्कार है। धन्यवाद ज्ञापन কৰিছোঁ। এয়া আছিল বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল, আৰু মই সামগ্ৰিক পৰিৱেশ যিহেতু দেখাবলৈ মোৰ সতীৰ্থ প্ৰভাষক অনুৰোধ জনাম, যিহেতু হয় হীৰক, সকলোৱে হীৰক দেশৰ বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত আহিছে বা সাধু সন্ত আহিছে তেওঁলোকৰ মনৰ ভাৱ আপোনাৰ যোগেদি আমি গম পালোঁ বা নিউজ 18ৰ দৰ্শকে গম পালে। ইতিমধ্যে সকলোৰে এক বিশ্বাস, এক আস্থাৰ এটা বিশ্বাসৰ কথা, সেই বিশ্বাসে তেওঁলোকক আকৰ্ষিত কৰে, তেওঁলোকক টানি আনে মা কামাখ্যাৰ ওচৰলৈ বা কামাখ্যা মন্দিৰলৈ। আৰু এই বিশেষ সময়ছোৱাত, অম্বুবাচীৰ সময়ছোৱাত বহু লোকৰ সমাগম ঘটে। মই পুনৰ কৈছোঁ, এক বিশ্বাস আৰু আস্থাৰ কথা, যি আস্থা যি বিশ্বাস ভাৰতবৰ্ষত যুগ যুগ ধৰি বহু হাজাৰ বছৰ ধৰি চলি আছে। আপোনাৰ পৰা আৰু দুটামান কথা আপোনাৰ পৰা জানিব বিচাৰিম। যদি কালিলৈৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া, এই উপাসনাৰ এই কাৰ্যসূচী কালিলৈৰ পৰা আৰম্ভ হ'ব, কালিলৈ যদি সাধাৰণ কোনো ভক্তই কামাখ্যালৈ যাব বিচাৰে, তেওঁ কি ধৰণৰ নীতি নিয়মৰ মাজেদি যাব লাগিব, কি ব্যৱস্থা আছে, ক'ত গাড়ী ৰাখিব লাগিব, সেই বিষয়ে যদি আপুনি আমাৰ দৰ্শকক কিছু কথা কয়। হয় পাৰ্থ, এই কথা মই জনাব বিচাৰিম যে যিসকল ভক্তপ্ৰাণ ৰাইজ আচলতে কামাখ্যালৈ যি অম্বুবাচী মেলা উপলক্ষে আহে, তেওঁলোকে 6টাকৈ পথ দিয়া আছে, মেখেলা উজোৱা পথ আছে, লগতে যি কামাখ্যা মূল দুৱাৰ পথ আছে সেই পথেদি আহিব পাৰিব। কিন্তু তেওঁলোকে বাহনসমূহ যিখন খেলপথাৰ আছে, সোণাৰাম খেলপথাৰত থৈ আহিব লাগিব, আৰু অন্যহাতে 2টাকৈ স্থান দিয়া আছে, তাতে তেওঁলোকে গাড়ী মটৰসমূহ থৈ আহিব লাগিব। থৈ অহাৰ পিছত তেওঁলোকে এই শক্তিপীঠলৈ আহিব পাৰিব। আৰু বিশেষকৈ এইবাৰ পাৰ্কিং জ'ন ৰখা হৈছে, যিহেতু নীলাচল পাহাৰৰ তলত পাৰ্কিং জ'ন ৰখা হৈছে, লগতে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু যিসকল লোকে আচলতে আহিব বিচাৰে, তেওঁলোকে কিন্তু মূল পথেদি আহিলেও খোজকাঢ়ি আহিব লাগিব, বা যি চিৰি পথ আছে, চিৰিকেইটা আছে, চিৰিৰে যি পথ বনোৱা হৈছে, মেখেলা উজোৱাৰ পথকে ধৰি অন্যান্য যিবোৰ পথ আছে, সেই পথেৰে তেওঁলোকে খোজকাঢ়ি আহিব লাগিব। আৰু এই ক্ষেত্ৰত যিহেতু ৰাজ্য চৰকাৰৰ লগতে কামাখ্যা কৰ্তৃপক্ষই বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, মুঠ 6টাকৈ পথেৰে তেওঁলোকে আহিব পাৰিব শক্তিপীঠ কামাখ্যালৈ। আৰু কামাখ্যা মন্দিৰত আচলতে যিসকল বিদেশৰ পৰা অহা বা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোক, সেই লোকসকলে যিহেতু 2টা দিন পূৰ্বে আহিছে, আৰু 2টা দিন পূৰ্বে অহাৰ পিছতে ইয়াত তেওঁলোকে যিহেতু আশীষ বিচাৰি আহিছে, মাৰ আশীষ বিচাৰি, আৰু এনেদৰে দেখিছে যে আপোনালোকে সংগীত কীৰ্তন বা নাম কীৰ্তন। হয় হীৰক, দেখিছোঁ। কথাটো হ'ল যিসকল ভক্তই যাব বিচাৰে তেওঁলোকে খোজকাঢ়ি যাব লাগিব, এক বিশেষ স্থানত গাড়ী পাৰ্ক কৰি খোজকাঢ়ি যাব লাগিব, আৰু ভগৱানৰ প্ৰাপ্তিৰ কাৰণে, ঈশ্বৰৰ প্ৰাপ্তিৰ কাৰণে আশীষ ল'বলৈ সিমানখিনি কষ্ট তেওঁলোকে কৰিব স্বাভাৱিকতে। কিন্তু কথাটো হৈছে কিবা সময়সীমা বান্ধি দিয়া হৈছে নেকি, এই সময়ত যাব লাগিব, এই সময়ত প্ৰস্থান কৰিব লাগিব, তেনেকুৱা বিশেষ নিয়ম আছে নেকি? হয় পাৰ্থ, এই বিষয়ে কোনো ধৰণৰ মই জনাত এই মুহূৰ্তলৈ কোনো ধৰণৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া নাই, যিহেতু পুৱাৰ ভাগৰ পৰা নিশা ভাগলৈকে তেওঁলোকে আহিব পাৰিব। আৰু কিন্তু যিহেতু কামাখ্যা মূল দুৱাৰ বন্ধ থাকিব, কিন্তু তথাপিও তেওঁলোকে যিসকল আহে তেওঁলোকে ৰাতি নিশা ভাগলৈ আহিব পাৰিব বুলি জানিব পৰা গৈছে। আৰু বিশেষকৈ ভলেণ্টিয়াৰ নিয়োগ কৰা হৈছে, 700 পৰা 800 ভলেণ্টিয়াৰ নিয়োগ কৰা হৈছে। ভলেণ্টিয়াৰসকল থাকিব, আৰু ভলেণ্টিয়াৰসকলে যদি যিসকল লোকে আচলতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, যিসকলে অপৰিচিত হৈ থাকে কামাখ্যাৰ বিষয়ে, তেওঁলোকে আচলতে ক'ত আছে সেই কথা জনাবলৈ ভলেণ্টিয়াৰ নিয়োগ কৰা হৈছে। মুঠৰ ওপৰত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি দেখিছে যে যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে, তেওঁলোকৰ মনত এটাই আশা যে মা সকলো আশা আকাংক্ষা পূৰ্ণ কৰিব, সকলো এনেদৰে অহা দেখিবলৈ পোৱা গৈছে। হয় হীৰক, সাধু সন্তসকলৰ কাৰণে থকাৰ কি ব্যৱস্থা এই 3 দিন মই জানিব বিচাৰিম, বা দৰ্শকৰ কাৰণে আপোনাক সুধিব বিচাৰিম। যিসকল সাধু সন্ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, ভক্ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, কিছু ভক্তই বাৰু তেওঁলোকে নিজাকৈ ব্যৱস্থা কৰিব তেওঁলোকৰ থকাৰ, কিন্তু এই সাধু সন্তসকল থকাৰ কি ব্যৱস্থা, তেওঁলোক ক'ত থাকে, কি কথা, তেওঁলোকৰ কাৰণে লজিঙৰ কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যদিহে গ্ৰহণ কৰা হৈছে?
হয়, যিহেতু ইতিমধ্যে যিহেতু প্ৰশাসনৰ ফালৰ পৰা 3টাকৈ কেম্প বনোৱা হৈছে, এটা ভৰলুত কেম্প বনোৱা হৈছে, লগতে এটা ফাঁচী বজাৰ যি আছে ফাঁচী বজাৰ কেম্প বনোৱা হৈছে, 3টাকৈ কেম্প বনোৱা হৈছে। সেই কেম্পত যিসকল ভক্ত আহিব তেওঁলোকে থাকিব পাৰিব, লগতে সাধু সন্যাসীসকল থকাৰ বাবে যি কামাখ্যাৰ মূল দেৱালয় আছে বা কামাখ্যা আছে সেই কামাখ্যাতে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, লগতে ভূতনাথতো তেওঁলোকক থকাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই মুহূৰ্তত দেখিছে আপুনি বিভিন্ন সাধু সন্যাসী বিভিন্ন ধৰণৰ বেশত ওলাই অহা দেখিবলৈ পোৱা গৈছে, আৰু সময় বাগৰাৰ লগে লগে তেওঁলোকে যিহেতু আৰাধনাৰ বাবে আহিছে, আৰু এই মুহূৰ্তত দেখিছে আপুনি কেনেদৰে আৰাধনাৰ বাবে আহিছে, আৰু বিভিন্ন সাধু সন্যাসী অহা দেখিবলৈ পোৱা গৈছে, আৰু সকলোৱে এটা যে মনোবাঞ্ছা সকলো পূৰ্ণ হ'ব এনেদৰে আহিছে অহা দেখিবলৈ পোৱা গৈছে, আৰু যিজন মূল ৰজা আচলতে সেই ৰজাজনে আচলতে এনেধৰণে অহা দেখিবলৈ পোৱা গৈছে। পাৰ্থ হয় হীৰক, আপোনাক অশেষ ধন্যবাদ। আপুনি শক্তিপীঠ কামাখ্যাৰ পৰা সকলো বিৱৰণ আগবঢ়ালে। কালিৰ পৰা আৰম্ভ হ'ব অম্বুবাচী, মহা অম্বুবাচী, আৰু এই অম্বুবাচীত দেশৰ বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত আৰু সাধুসন্তৰ সমাগম হয়, আৰু ই এক আধ্যাত্মিকতাৰ আৰু ঈশ্বৰ প্ৰাপ্তিৰ সংগমস্থলী, মিলনস্থলী। ইয়ালৈ আহে লোকসকলে আধ্যাত্মিকতাৰ সন্ধানত, আধ্যাত্মিকতাৰ সন্ধানত, আৰু কালিৰ পৰা এই মেলা আৰম্ভ হ'ব। হীৰক, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন। বাণিজ্যিক বিৰতিৰ পিছত আমি অন্য এটা বিষয় লৈ যাম। সেই বিষয়টো হৈছে অৱধাৰিত এটা বিষয়, সেইটো বিষয়টো হৈছে অসমৰ বানপানী। নামনি অসমৰ শিলচৰত কি ধৰণে বানে ক্ষতিগ্ৰস্ত কৰিছে সেই সন্দৰ্ভত জানিব বিচাৰিম, আৰু বানত পীড়িতসকলে কেনেদৰে চৰকাৰৰ পৰা সাহায্য বিচাৰি পাইছে সেয়াও জানিব বিচাৰিম। কিন্তু এই মুহূৰ্তত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। থাৰ্ড ব্লেক বেল্ট হয় শ্বটোকান কাৰাটেত, আৰু মোৰ ইতিমধ্যে 20-25 বছৰমান হৈ গ'ল যে মই প্ৰেক্টিছ কৰি আছোঁ। মই যেতিয়া 4 বছৰৰ বাচ্চা আছিলোঁ, চ' মই তেতিয়াৰ পৰাই মই প্ৰেক্টিছ ষ্টাৰ্ট কৰা আৰম্ভ কৰিছোঁ। ৱেন দেৰ ইজ এ উইল দেৰ ইজ অলৱেজ এ ৱে বুলি কোৱা হয়। চ' মোৰ কাৰাটে এজ এ স্পৰ্টছ মোৰ বহুত ইচ্ছা, আগৰ পৰাই মোৰ বহুত ইচ্ছা। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসাধাৰণ প্ৰতিভাধৰ এজন ব্যক্তি, বয়সে 70টা বছৰ গৰকিলে লোকজনৰ। এই ব্যক্তিজনক নেদেখিলে বিশ্বাস কৰিবলৈ টান। এতিয়াও শাৰীৰিক সক্ষমতাৰ পৰিচয় দি লোকজনে কৰি আহিছে কেতবোৰ অবিশ্বাস্য ক্ৰীড়াকলাপ। টিংখাঙৰ নখাত পুৰণি গাঁৱৰ 70 ঊৰ্ধৰ উমা সোণোৱাল নামৰ লোকজনে দাঁতেৰে কামুৰি দাঙিব পাৰে 50 কেজি ওজন। অসাধাৰণ প্ৰতিভাধৰ উমা সোণোৱালে বহুতো অদ্ভুত কাম কৰিব পাৰে চকুৰ সন্মুখতে। এতিয়াও ইটা চুবাই খাই সোণোৱালে বিশেষ ভংগীমাৰে দাঙিব পাৰে কোৰ। 33 বছৰ 83 চনৰ পৰা পকা কাম কৰিছিলোঁ দেই, পকা ঘৰ বহুত বনালোঁ। তাৰপিছত মোৰ পকা ঘৰ বনোৱাৰ পৰা মোৰ কোনো এটা চানেকি নহ'ল। গতিকে মই আজি 2 বছৰমানৰ পৰা মই যিকোনো এটা পদ্ধতিয়ে মোৰ জীৱনৰ চানেকি এখন বনাম বুলি মই এইটো বহুত জোৰে চেষ্টা কৰিছিলোঁ। কৰি আজি লাষ্টত সেই সিদ্ধান্তত মই উপনীত হৈছোঁ। অসম বাছনিত উত্তৰ লখিমপুৰ 7 চনত ছেকেণ্ড পজিশ্যন লৈ ৱাকিঙত পজিশ্যন পাই মই ইণ্ডিয়া গান্ধী সৌজাত খেলিছিলোঁ। তাৰপিছতে সেই গোলাঘাট ষ্টেডিয়ামত খেলি মই ছেকেণ্ড পজিশ্যন পাই ৱাকিঙত হাৰিনা হিচাৰত খেলিছিলোঁ। স্বকীয় প্ৰতিভাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা উমা সোণোৱালে প্ৰতিদিনেই কৰি আহিছে কঠোৰ শাৰীৰিক অনুশীলন। পেছাত এজন ৰাজমিস্ত্ৰী সোণোৱালৰ এই কৰ্ম গাঁওখনৰ সকলোৰে পৰিচিত। কামৰ মাজতে সময় উলিয়াই এনেদৰে প্ৰদৰ্শন কৰে কিছুমান অদ্ভুত ক্ৰীড়া কৌশল। বয়সৰ জোখাৰে বহুতেই যি কাম কৰিব নোৱাৰে সেই কাম কৰি দেখুৱাইছে 70 ঊৰ্ধৰ এইজন ব্যক্তিয়ে। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্যাতন চলোৱাৰ ঘটনাৰ খবৰ পাই একাংশ সচেতন মহিলাই হালুৱাটিং আৰক্ষী থানাত খবৰ দিয়ে যদিও নিশাৰ ভাগতহে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে। আনহাতে মহিলাগৰাকীক নিৰ্যাতন চলোৱা মহিলাৰ দলটোৰ এগৰাকীকো আৰক্ষীয়ে এই পৰ্যন্ত আটক কৰা নাই। আইন হাতত তুলি এইদৰে নিৰ্লজ্জ ঘটনা সংঘটিত কৰা মহিলা কেইগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকে।
এগৰাকী মহিলাক তেনেকৈ ধৰি বান্ধি মৰাটো সেইটো মানে আমি পক্ষপাতি হ'ব নোৱাৰোঁ। যদি তেওঁৰ গাত কিবা ভুল আছে তেওঁ আইনৰ হাতত গতাই দিব লাগে, আইনমতে ব্যৱস্থা। ভবানীপুৰৰ আমি সৰুটপা অঞ্চলত উপস্থিত আছোঁ। এটাৰ পাছত আনটোকৈ বাসগৃহ এই মুহূৰ্তত প্লাবিত হৈছে। শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখৰ বৃহত্তৰ এলেকা বানত ডুব গৈছে। কেমেৰা সযোগে পোনে পোনে দৃশ্য দেখাব। এয়া হৈছে বেলখেই নদীৰ বাঢ়নী পানী। এই মুহূৰ্তত আচলতে বানে কালৰূপ ধৰিছে তীৰ্থনগৰী হাজোতো। আৰু মই বৰ্তমান উপস্থিত আছোঁ বজালীৰ ভবানীপুৰ সমষ্টিৰ তালতলত। অবৰ্ণনীয় এখন পৰিৱেশ। নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত খণ্ডটো দ্বিতীয় খণ্ডত আমি উপনীত হৈছোঁ। এই খণ্ডত আমি অসমৰ বান পৰিস্থিতিৰ বিষয়ে কিছু কথা পাতিব বিচাৰিম, কিছু আলোচনা কৰিব বিচাৰিম। অসমৰ যি বান পৰিস্থিতি আজি প্ৰায় 7-8 দিন ধৰি সেই বান পৰিস্থিতিৰ কিন্তু উপশম হোৱা নাই। বান পৰিস্থিতি এতিয়াও বেয়া হৈ আছে, বানত পীড়িত লোকে এতিয়াও ককবকাই আছে। ৰিলিফ মেটেৰিয়েল বহুতৰ ওচৰলৈ এতিয়াও নোযোৱাৰ অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছে, প্ৰত্যক্ষ হস্তক্ষেপ কৰিছে, উপায়ুক্তসকলক নিৰ্দেশ দিছে। কিন্তু প্ৰশ্ন হয়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো বানপীড়িতসকলে যি পাব লাগে সাহায্য, সেই সাহায্য লাভ কৰিছেনে, বা তেওঁলোক যদি আইচলেট হৈছে, কোনোবা বিশেষ স্থানত আবদ্ধ হৈ আছে, তেওঁলোকক ৰেস্কিউ কৰা হৈছেনে, বিভিন্ন প্ৰশ্নৰ উদয় হৈছে। অকল প্ৰিয় দৰ্শক, অসমৰ 34খন জিলাৰ 32খন জিলাই বানৰ পানীৰ তলত বা প্ৰভাৱিত হৈছে বানপানীৰ পৰা, আৰু 82জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে। মাত্ৰ 2খন জিলাৰ বাদে 32খন জিলাই প্ৰভাৱিত হৈছে। কি উজনি, কি নামনি, কি দক্ষিণ অসম, কি ব্ৰহ্মপুত্ৰ ভেলী, কি বৰাক ভেলী। প্ৰিয় দৰ্শক, শিলচৰত এইবাৰ যি বানপানী দেখা পোৱা গৈছে, সেয়া 1985 চনৰ পিছত প্ৰথমবাৰৰ বাবে এনেধৰণৰ ভয়াৱহ বানপানী শিলচৰৰ লোকে প্ৰত্যক্ষ কৰিছে, তেওঁলোক সন্মুখীন হ'বলগীয়া হৈছে। আৰু গুৱাহাটীৰ যি বান, সেই বানতকৈ শিলচৰৰ বান পৃথক। গুৱাহাটীত আমি ফ্লেছ ফ্লাড দেখা পাওঁ, কৃত্ৰিম বানপানী, আৰু মানৱৰ হস্তক্ষেপৰ কাৰণে, হিউমেন ইণ্টাৰভেনশ্যনৰ কাৰণে গুৱাহাটীত ফ্লেছ ফ্লাড দেখা পোৱা যায়। কিন্তু শিলচৰ নগৰত যি বৰাকৰ পানী, সেই বৰাকৰ পানী অভাৰফ্ল' হৈ শিলচৰ নগৰত সোমাইছে। এক বিভীষিকাময় পৰিৱেশ শিলচৰবাসীৰ। তেওঁলোকে বিভীষিকাময় পৰিৱেশত দিন পাৰ কৰিবলগীয়া হৈছে। কিছু সময় আগতে শিলচৰৰ যি উপায়ুক্ত কীৰ্তি জল্লি, তেওঁ এক প্ৰেছ কনফাৰেন্স সম্বোধন কৰিছিল। বিগত সময়ত কীৰ্তি জল্লিয়ে ভাল কাম কৰা অসমৰ দৰ্শকে দেখা পাইছিলে। এইবাৰৰ যি প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বান উপায়ুক্ত কীৰ্তি জল্লি আৰু SP ৰমনদীপ কৌৰে কেনেদৰে মোকাবিলা কৰিছে, প্ৰত্যাহ্বানৰ কেনেদৰে সন্মুখীন হৈছে, সেয়া লক্ষণীয় হ'ব। সেয়াও আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে সংযুক্ত হ'ব কিছু সময়ৰ পাছতে মোৰ জ্যেষ্ঠ সতীৰ্থ বলেনে আজি 7 দিন ধৰি নামনি অসমৰ যি বানপানী, সেই বানপানী অহৰহ দেখুৱাই আছিলে। নামনি অসমৰ বানপানী যি আশ্ৰয়স্থলী, সেই আশ্ৰয়স্থলী দেখুৱাইছিলে। আশ্ৰয়স্থলীসমূহত যিসমূহ লোক আছে, বানপীড়িত লোকসকল, তেওঁলোকে কেনেকৈ সাহায্য পাইছে বা নাই পোৱা, এইসমূহ তেওঁ দাৰৰ বাতৰিৰ দ্বাৰা আমাক দি আছিলে নামনি অসমৰ পৰা। আৰু সাংবাদিকহঁতে যি তৎপৰতা দেখুৱাইছিল, সেই তৎপৰতাৰ ফলতে আজি মুখ্যমন্ত্ৰীয়ে ভিজিট কৰা আমি দেখা পাইছিলোঁ। মুখ্যমন্ত্ৰীয়ে কি ক'লে, নামনি অসম বিশেষকৈ নলবাৰী বানপীড়িতসকলৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী উপস্থিত হৈছিলে। মুখ্যমন্ত্ৰীয়ে কি ক'লে সেয়া জানিম, কিন্তু প্ৰথমেই আমাৰ সৈতে সংযুক্ত হোৱা আমি দেখা পাইছোঁ বলেন। আমি এই খণ্ডটোৰ মাজতে মুখ্যমন্ত্ৰীয়ে কি ক'লে জানিব বিচাৰিম। বলেন, আপুনি অহৰহ বাতৰি সংগ্ৰহ কৰি আছে আৰু নিউজ 18 দৰ্শকক দেখুৱাই আছে। এতিয়া প্ৰশ্ন হয়, যি কালি আপুনি যি কথা কৈছিলে, এই মোৰ এই শ্ব'তে আপুনি কৈছিলে যি সাহায্য, সেই সাহায্য যিসকল বানপীড়িত লোক তেওঁলোকে পোৱা নাই। কিন্তু প্ৰশ্নটো হয়, মুখ্যমন্ত্ৰীৰ ইণ্টাৰভেনশ্যন, মুখ্যমন্ত্ৰীয়ে আজি বানপীড়িত লোকসকলক সাক্ষাৎ কৰিলে, সাক্ষাৎ কৰাৰ পিছতো তেওঁলোকে সাহায্য পাইছে বুলি ক'ব পাৰিনে বলেন? সেই কথা আমি নকওঁ। সেই কথা যিসকল ইয়াত আছে বা যিসকল লোক এই মুহূৰ্তত শিবিৰত আশ্ৰয় লৈ আছে, সেইসকল লোকৰ পৰা জানিব বিচাৰিম কি ধৰণৰ সা সুবিধাসমূহ লাভ কৰিছে তেওঁলোকে। আৰু একেদৰে ক'ব পাৰি যে মুখ্যমন্ত্ৰী বিশেষকৈ নলবাৰী জিলাখন পৰিদৰ্শন কৰাৰ পিছত এটা কথা ক'ব পাৰি যে এই জিলাখনত সামান্য পৰিমাণে সকাহ দিয়াৰ কাৰণে ইতিমধ্যে জিলা উপায়ুক্তক সেয়া নিৰ্দেশ প্ৰদান কৰিছিলে। আৰু জিলা উপায়ুক্তৰ নিৰ্দেশৰ পিছতে বিশেষকৈ তৎপৰতা অৱলম্বন কৰি আমি দেখিছোঁ যে এই স্থানত মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ লগে লগে আচলতে কিছু পৰিমাণে ৰাইজে সকাহ লাভ কৰা বুলি এটা সম্ভাৱনা এটা ক'ব পাৰি। বহু লোক এই মুহূৰ্তত আছে, আজি কেইবাদিনো ধৰি হ'ল ইয়াত থাকিবলগীয়া। আপোনালোকে এই মুহূৰ্তলৈকে ঘৰখনলৈকে সঘনে মনত পৰি আছে নহয় জানো? ঘৰত থকা যিটো পৰিৱেশ, ইয়াৰ মাজত বহুত পাৰ্থক্য পাইছে।
এতিয়া কেনেকুৱা ধৰণৰ ইয়াত থকা মেলা ইয়াত খোৱা লোৱাবিলাকৰ ক্ষেত্ৰত কেনেকুৱা পাইছে সুবিধা দি আছে কি কেনেকুৱা ধৰণৰ খাদ্যবিলাক কি কি কেনেকুৱা ধৰণৰ আছে চাকৰিয়ালেও দিছে আৰু কিছুমান হেৰি কি বুলি কয় এনজিঅ' বা তেনেকুৱা ধৰণৰ অনুষ্ঠান সেনেকৈ অলপ অলপ দি আছে আৰু আমি খাই আছোঁ আমি কষ্ট পোৱা নাই খোৱাৰ কাৰণে চাহ পানী বাকী কণ কণ শিশুসকলৰ খোৱা খাদ্যৰ ক্ষেত্ৰত কি ব্যৱস্থা লৈছে কাৰণ মুখ্যমন্ত্ৰীৰ অধিক তৎপৰতা অৱলম্বন কৰিছে আপোনাৰে নিশ্চয় আপোনাৰে শিশু গতিকে এওঁলোকক কি ধৰণৰ খাদ্য খুৱাইছে খাদ্য এতিয়া অংগনবাদীৰ পৰা কিবা কবিয়া দি আছে আজিও দিছে কি দিছে এই কিবা কাৰণে দিছে অংগনবাদী পায়স দিছে বা খিচাৰি দিছে এনেকুৱা কিবা কাৰণে বস্তু খুৱাই আছে অংগনবাদী ফালৰ পৰা আমি সেই ফালৰ পৰা অলপ হেৰি হৈছোঁ কিন্তু আমি এতিয়া কালিৰ পৰা আমি ইয়াৰ পৰা যাব লাগিব কিয় ঘৰত যাব লাগিব ঘৰটো আমাৰ নায়েই ঘৰ ভাঙি চেছে হৈছে এতিয়া আমি ইয়াৰ পৰাই পৰহি স্কুল খুলিব স্কুল খোলাৰ পিছত আমি ইয়াৰ মন্দিৰত থাকিব লাগিব গতিকে আমাৰ এতিয়া থকা জেগা নাই যে বেলেগ আৰু ক'ব লগা নাই বাবু কি খালা অকণমান উঠি দিবা তুমি আজি আজি দিনটোত কি কি খালা আজিৰ দিনটোত আয়স আৰু কণী আৰু কিছু পৰিমাণে আচলতে নলবাৰী জিলাখনত মুখ্যমন্ত্ৰীৰ উপস্থিতি হোৱাৰ প্ৰাক মুহূৰ্তত কিছু পৰিমাণে যোগান ধৰিছে একেদৰে স্বাস্থ্য খণ্ডৰ কথা প্ৰশ্ন আহিছে কাৰণ একে সময়তে ক'ব পাৰি যে বান বিধ্বস্ত এলেকাসমূহত বিশেষকৈ চিকিৎসাৰ বিষয়টো প্ৰশ্ন আহিছে যে ইয়াত বাইদেউ ইয়াত চিকিৎসক বা তেনেকুৱা স্বাস্থ্যকৰ্মী ইয়াত উপস্থিত হৈছে আপোনালোকৰ পৰীক্ষা কিবা তেনেকুৱা ইয়াত পাইছে ডক্টৰ আছে নাৰ্ছ বাইদেউ গোটাই আছে হয় পাইছে বস্তুখিনি ঔষধখিনি যাৰে বেমাৰ হৈ আছে সেই ঔষধখিনি বঢ়িয়াকৈ পাইছে নিশ্চয়কৈ আৰু যদি এয়াই হয় তেতিয়াহ'লে নিশ্চয়কৈ স্বাস্থ্য এই যিখন শিক্ষানুষ্ঠানত উপস্থিত হৈছে নমাটি প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খনৰ কিছু পৰিমাণে সকাহ লাভ কৰিছে যদি আন এটা কক্ষলৈকে যাওঁ সেইসকল আচলতে বানত ককবকাই থকা বা বানৰ পিছৰ বিভীষিকাময় পৰিৱেশৰ ছবিখনৰ এই মুহূৰ্তত তেখেতসকলৰ কেনেকুৱা আমি কথা যাতে চেষ্টা কৰিম আমি জানিব পাৰিছোঁ যে আপোনালোকক ভটভটি বা তেনেকুৱা ধৰণৰ নাৱৰ জৰিয়তে এই স্থানলৈকে লৈ অহা হৈছিলে ইয়াৰ পৰা কিমানমান দূৰত সেই অঞ্চল 2 মাইলমান হ'ব তাত কেনেকুৱা ধৰণৰ সেই সময়ত পৰিৱেশ আছিলে এই আমি তাৰমানে এই বুঢ়ীটোক দাঙি আনিছি এই পিছে দেনে অৰুবে দাঙি আনিছি এইকো দাঙি আনিছি আমি আৰু কিবাকে হাতত ধৰি উঠাই আছে এতিয়া ঘৰৰ অৱস্থা কিবা শুনিছেনে এতিয়া ঘৰৰ অৱস্থা এনে পানীটো জাগ গৈছে কিন্তু বোকা বলেন সেই প্ৰশ্নটোলৈ মই আহিব বিচাৰিছোঁ বলেন আপোনাক সুধিব বিচাৰিম কিছু যদি পানী শুকোৱাৰ পিছত আন এটা সমস্যা ঘৰ বোকাত পুত খায় সেই ঘৰত থাকিব পৰা পৰিৱেশ নাথাকে এজন সদাশয় ব্যক্তি ইতিমধ্যে ক'লেই কালিৰ পৰা স্কুল খুলিব সন্তানটিক স্কুলত দিব লাগিব তেওঁ ঘূৰি যাব লাগিব কালি আৰু মন্দিৰত থাকিব লাগিব কাৰণ ঘৰখনত থকাৰ পৰিৱেশ নাই এতিয়া প্ৰশ্নটো হয় তেনেখন সেই ঘৰখন পুনৰ নিৰ্মাণ কৰি ল'ব লাগিব সেই ঘৰখনত তেওঁলোক আকৌ থাকিব লাগিব সেই ঘৰখন তেওঁলোকে কেনেকৈ নিৰ্মাণ কৰিব মুখ্যমন্ত্ৰীয়ে কিবা কিছু কথা বা কিছু নিৰ্দেশনা দিয়া আমি দেখা পাইছোঁ সেই ঘৰখন নিৰ্মাণ কৰিবলৈ তেওঁলোকক পইচাৰ প্ৰয়োজন হ'ব আৰু অন্যান্য ঘৰখনৰ আচবাব তেওঁলোকে ক্ৰয় কৰিব লাগিব সেই ব্যৱস্থাটো কেনেকুৱা তেওঁলোকে যিসকল লোক আপোনাৰ সৈতে উপস্থিত আছে তেওঁলোকে কি পৰিকল্পনা কৰিছে সেয়া জানিব বিচাৰিম আৰু আপোনাৰ পৰা জানিব বিচাৰিম মুখ্যমন্ত্ৰীয়ে কি নিৰ্দেশ দিছে এই সন্দৰ্ভত সেইসকলৰ সৈতে কথা চেষ্টা কৰিছোঁ যে ইয়াৰ পিছত আপোনালোকৰ ঘৰৰ যিসকলৰ সা সম্পদ ইতিমধ্যে বিধ্বস্ত হৈছে ধ্বংস হৈছে কোনোবা সম্পত্তি বানত উটি গৈছে এতিয়া ঘৰখন কি ধৰণৰ ভাবিছে যে কেনেকৈ ঘৰখন এতিয়া ধৰি ৰাখিব সেইসমূহ সা সামগ্ৰী কেনেকৈ পাব কি পাব ঘৰ দুৱাৰ ভাঙি গৈছে আমাৰ আৰু পইলাত কৈছে না তাৰমানে বহি যায় মানুহটো থিয়া দিলেও বহি যায় এতিয়া সেই মাটিৰ ঘৰসমূহ যেতিয়া আপুনি ঘৰত সোমাবলৈ চেষ্টা কৰিব তেতিয়াহ'লে এখনৰ পিছত আনখনকৈ বেৰ হয়তো ভাঙি পৰিব হালি গৈছে আমাৰ ঘৰ দুৱাৰ হালি পৰিছে পৰবাৰ বাকী আছে তাতে আমি থিয়া দি থাকবা ইটা জৰা দিওঁ তাতে বহি যায় সেই কৰি তাৰে ওপৰত থিয়া দি থাকোঁতে আমি থিয়া দি আছোঁ যদি কোৱা হয় যে তেনেকুৱা এটা বাঁহৰ ঘৰো যদি আপুনি আজিৰ তাৰিখত যদি নিৰ্মাণ কৰিবলগীয়া হয় মাটিৰ বেৰ 4খন লৈ পেলাই তাতো প্ৰায় 50-60 হাজাৰ টকা ব্যয় হ'ব এই টকাখিনি কেনেকৈ ধৰণৰ পৰিয়ালটো চলাব য'ত নেকি কিছু পৰিয়ালৰ এই মুহূৰ্তত
পৰিয়ালটো দিন নিশাই ভাত খায় বা পেটটো চলাই নিয়াটোৱেই যথেষ্ট জটিল গতিকে সেইসমূহ পৰিয়াল আচলতে কি ধৰণে সেইসমূহ গৃহ নিৰ্মাণ কৰিব সক্ষম হ'ব আপোনাৰ ওচৰলৈ আহিছোঁ আমাৰ ৰাস্তা নাই আমাৰ অসুবিধা একদম একেবাৰে আমাৰ দুৱাৰৰ মুখত সন্মুখেদি চব কথা ভাঙি ঢেঙি গোটাই লৈ গৈছে আমি এতিয়া ঘৰটোত সোমাবলৈকে আমাৰ ৰাস্তা নাই তাৰমানে আমাৰ কাষৰ মানুহখিনি আমাৰ চটল দিয়ে এনেকৈ কলৰ পাৰেদি ৰাস্তা দিছে দিলে আমাৰ বেৰা ঘৰগিলা হালি জ্বলি গৈছে চব বোকা কেনেকৈ ধৰিব এতিয়াতো ইয়াত কোৱা হৈছে যে ইয়াত যদি স্কুল খুলি দিয়া হয় আপোনালোকে মন্দিৰ বা তেনেকুৱা ধৰণৰ স্থানসমূহত যাব লাগিব আৰু তাৰ বিকল্প তাৰ পৰৱৰ্তী সময়ছোৱাত হয়তো নিজ গৃহখনলৈ উভতিব লাগিব যদি উভতিব লগা হয় সেই গৃহখনত আপুনি সজাই পৰাই লোৱা সময়ত সা সম্পত্তিসমূহ বা সা সম্পদসমূহ বাচন বৰ্তনসমূহ তোৰাই লোৱালৈকেও আপোনাৰ প্ৰায় বহু হাজাৰ টকা খৰচ হ'ব কেনেকৈ ধৰণৰ মিলাম বুলি ভাবিছে কেনেকৈ মিলাম ছাৰ আমি হাজিৰা কৰা মানুহ আমি কেনেকৈ মিলাম কিবাকৈ আৰু মানে হেৰি কৰি বলেন চৰকাৰে যি নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে দিছে সেই ঘৰখনৰ ছবি উঠাই কোনোবা এটা বিশেষ পৰ্টেলত তেওঁলোকে আপলোড কৰিব লাগিব বা উপায়ুক্তগৰাকী স্থানীয় উপায়ুক্তগৰাকীয়েও এক সাৰ্ভে কৰিব আৰু সেই সাৰ্ভেৰ যোগেদি চৰকাৰে কিছু সাহায্য দিব এই সাহায্যৰ কথা সাহায্যৰ বিষয়ে তেওঁলোক অৱগত নে বা গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে পৰ্টেল কি বস্তু ৱেবছাইটত কেনেদৰে আপলোড কৰিব লাগিব ফটো উঠাই এই সমগ্ৰ কথাখিনি তেওঁলোকে জানেনে বা তেওঁলোকে সেইখিনি কৰিবলৈ কাৰোবাৰ সহায় প্ৰয়োজন নিশ্চয় হ'ব নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে সেই কথা নলবাৰী জিলাখন পৰিদৰ্শন কৰাৰ সময়ত সংবাদ মাধ্যমে আমি প্ৰশ্নৰ পিছত মুখ্যমন্ত্ৰীয়ে সেই কথা উল্লেখ কৰিছে যে যিসমূহ বাসগৃহ ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে যিসমূহৰ সা সামগ্ৰী ইতিমধ্যে নিশেষ হৈছে যিসমূহ পৰিয়াল এই মুহূৰ্তত দিশ বিদিশ হেৰুৱাইছে সেইসমূহ পৰিয়ালক সকাহ দিবলৈ মুখ্যমন্ত্ৰীয়ে এটা নিৰ্দিষ্ট পদক্ষেপ এটা গ্ৰহণ কৰাৰ কথা কোৱা হৈছে আৰু কোৱা হৈছে যে সেইসমূহ পৰিয়ালৰ সৈতে মুখ্যমন্ত্ৰী আছে আৰু যিসমূহ পৰিয়ালৰ ভাঙি চিঙি সকলোবোৰ নিশেষ হৈছে সেইসমূহ পৰিয়ালক অতি শীঘ্ৰে সকাহ দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে এটা পৰ্টেলৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা হৈছে আৰু সেই বিশেষ পৰ্টেলটোত আচলতে সেই বানৰ বিভীষিকাময় পৰিৱেশৰ মাজত ধ্বংসস্তূপত পৰিণত হৈ যোৱা সেই স্থানসমূহৰ ফটোসমূহ সেই নিৰ্দিষ্ট পৰ্টেলত সংযোগ কৰিব লাগিব আৰু সংযোগ কৰাৰ পিছত সেই তাৰ পিছত জিলা প্ৰশাসনে গোটেই ব্যৱস্থাটো গ্ৰহণ কৰি সেই সকল লোকক সাহায্য প্ৰদান কৰিব কিন্তু প্ৰশ্ন হ'ল যে এই মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি যি ধৰণৰ কথা উল্লেখ কৰিলে যে এটা পৰ্টেলত ফটো দিব লাগিব এটা প্ৰচেছৰ মাজেৰে গৈ জিলা প্ৰশাসনে আপোনালোকক ক্ষতিপূৰণ প্ৰদান কৰিব কিন্তু এই প্ৰক্ৰিয়াটো কৰিবলৈ যাওঁতে নিশ্চয়কৈ এটা দীঘলীয়া সময় হ'ব যিসমূহৰ ঘৰত আজিৰ তাৰিখত বেৰসমূহ ভাঙিছে থকাৰ কোনো উপায় নাই মথাউৰি খহাই লৈ গৈছে তেখেতসকলে নিশাটো এই মুহূৰ্তত মথাউৰিত আছে তাৰ পিছৰ এই গোটেই প্ৰক্ৰিয়াটো যদি দীঘলীয়া হয় তেতিয়াহ'লে তেখেতসকলে কিদৰে আচলতে পাৰ কৰিব সময় আমাৰতো সমস্যাই হৈছে থকা মেলাৰ ইয়াতো স্কুলতে আছোঁ আমি আপোনাৰ ঘৰৰ অৱস্থাটো যদি একদম বেৰা চেৰা একোৱেই নাই এতিয়া পইলাত বেৰা চেৰা খহাই লৈ গৈছে আপোনাৰ মুখ্যমন্ত্ৰী যিটো কথা কৈছে যে পৰ্টেলত আপোনাৰ গৃহৰ ফটো দিলে তাৰপিছত তেনেকুৱা ধৰণৰ এটা আবেদন কৰাৰ পিছত জিলা প্ৰশাসনে ভেৰিফিকেশ্যন কৰি আপোনাক গৃহ বা তেনেকুৱা ধৰণৰ সা সামগ্ৰীসমূহ বা টকা বা ধন বা কিবা এটা আপোনালোকক সহায় কৰিব কিন্তু কোৱা হয় ইমানলৈকে আপুনি অপেক্ষা কৰিব কেনেকৈ আপোনাৰ নিজৰ সন্তান আছে কালি পৰহি স্কুললৈ পঠাব লাগিব গৃহখনৰ পৰা সেইকাৰণে সমস্যাই হৈছে আমাৰ হয় বলেন কিছু সমস্যাৰ সৃষ্টি হৈছে আৰু যদিহে গৃহ নিৰ্মাণৰ গোটেই প্ৰক্ৰিয়াটো দীঘলীয়া কৰে পুনৰ বৰষুণ আহিব পুনৰ বানপানীৰ কবলত পৰিব সেই গৃহ যদি সম্ভৱ হয় আজি মুখ্যমন্ত্ৰী নলবাৰীত যিসকল বানপীড়িত লোক তেওঁলোকৰ অৱস্থাৰ বুজ লৈছিলে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে সেই কথা যদি আমি দৰ্শকক শুনাব বিচাৰোঁ এই মুহূৰ্তত যদিহে সম্ভৱ হয় পূজা মন্দিৰত আহি ৰাইজক লগ পালোঁ ৰাইজে কৈছে যে ৰিলিফ আদি পাইছে কিন্তু গাঁৱৰ আন কিছুমান সমস্যা আছে আৰু মই বাকীকেইটা ৰিলিফ কেম্পতো যাম আৰু মানুহক যিমান দেৰিলৈকে প্ৰয়োজন আমি সিমান দিনলৈকে সহায় কৰি থাকিম খুৰ খাদ্যই হওক বা মানুহক ৰিলিফ দিয়াই হওক কোনো ক্ষেত্ৰতে কৃপণালী কৰিব নালাগে নন এফেক্টেড মানুহৰ কথা মই নকওঁ এফেক্টেড মানুহসকলক সম্পূৰ্ণ যাতে সহায় কৰা হয় আমি ভাল ব্যৱস্থা কৰিম যিসকলৰ পাৰ্চিয়েলি ঘৰ ডেমেজ হৈছে যিসকলৰ ফুল্লি ঘৰ ডেমেজ হৈছে আমি সকলোকে সহায় কৰিম খালি দুদিন পিছতে ডিচিয়েও ইনকুৱাৰী কৰিব আমিও এটা পৰ্টেল বনাম তেওঁলোকে নিজৰ ফটো যাতে নিজে আপলোড কৰি দিব পাৰে যে মোৰ ঘৰ ভাঙিছিল বুলি আমি একদম ধুনীয়াকৈ ৰাইজক সহায় কৰিম হয় বলেন এয়া আছিল মুখ্যমন্ত্ৰী ইতিমধ্যে বক্তব্য আগবঢ়াইছে তেওঁ স্পষ্টকৈ কৈছে কিন্তু মই আপোনাক অনুৰোধ জনাম আপোনাৰ সৈতে যিজন ব্যক্তি সংযুক্ত হৈ আছে তেওঁক যদি সুধিব পৰা যায় তেওঁ ৱেবছাইটত
কেনেকৈ ফটো আপলোড কৰিব পৰা যায় সেই বিষয়ে অৱগত নে তেওঁ জানেনে ৱেবছাইটক কেনেদৰে পৰিচালনা কৰা যায় নিশ্চয়কৈ তেখেতৰ মুখ্যমন্ত্ৰী যি কথা উল্লেখ কৰিছে যে সহায় সহযোগিতা কৰা হ'ব আপোনালোকক সহায় কৰিব ক্ষতিপূৰণ প্ৰদান কৰিব কিন্তু এই প্ৰক্ৰিয়াটো অনলাইন যোগে হ'ব পৰ্টেল যোগে হ'ব এই বিষয়বস্তুসমূহ গাঁৱৰ ৰাইজে কিমান অৱগত আপুনি নিশ্চয় এই বিষয়টো অৱগত নহয় আপোনাৰ ঘৰৰ ফটো এখন মাৰি মোবাইল যোগে কেনেকৈ পঠাব লাগিব কি লাগিব এই অনলাইন এই ধৰণৰ ব্যৱস্থাবিলাকৰ ক্ষেত্ৰত কিমান আচলতে অৱগত এনে আপোনাৰ ছাৰ্ভে কৰা বুলি কৈছে তেখেতসকলে চাই আহিছে বোলে আমি ইয়াত থাকাতে প্ৰায় গাঁৱত সুৰকি কেনে বহুতৰ যাৰ ক্ষতি হৈছে সেইবিলাক চাইছে কিন্তু আপুনি নিজেই তাত অনলাইন যোগে আপুনি ব্যৱস্থা কৰিব লাগিব চৰকাৰে এটা পৰ্টেল দিব সেই পৰ্টেলত আপুনি প্ৰেৰণ কৰিব লাগিব আপোনাৰ ফটো বা আপোনাৰ তথ্যসমূহ প্ৰেৰণ কৰিব লাগিব এই ক্ষেত্ৰতো কিছু সমস্যাৰ সন্মুখীন হ'ব নহয় জানো হ'ব দিয়ক হয় হয় বলেন মই গম পালোঁ গোটেই বিষয়টো কাৰোবাৰ হস্তক্ষেপ প্ৰশাসনৰ কাৰোবাৰ হস্তক্ষেপ লাগিব তেওঁলোকৰ ঘৰৰ যি ধ্বংস যিমান অংশ ধ্বংস হৈছে সেই ধ্বংস হোৱা অংশ ফটোৰ যোগেদি ৱেবছাইটত আপলোড কৰিবলৈ তেওঁলোকক কাৰোবাৰ সহায় লাগিব দুটা কথা আপোনাৰ পৰা মই গম পালোঁ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পিছত আংশিকভাৱে হ'লেও কিছু সাহায্য বানপীড়িত লোকসকলে আশ্ৰয়স্থলত পাইছে তেওঁলোকৰ নিজৰ মুখেদি আপুনি যিটো আশ্ৰয়স্থলীত আছে এটলিষ্ট সেই আশ্ৰয়স্থলীত লোকসকলে সাহায্য কিছু হ'লেও পাইছে আৰু দ্বিতীয়টো হৈছে তেওঁলোকৰ সপোনৰ ঘৰখন সেই সপোনৰ ঘৰখন কেনেদৰে পুনৰ গঢ়ি তুলিব সেই এক ডাঙৰ প্ৰশ্ন চৰকাৰে যদিও পদক্ষেপ লৈছে সেই পদক্ষেপ ত্বৰান্বিত নহ'লে একো লাভ নাই কাৰণ তেওঁলোকৰ ঘৰখন বোকাত পুতি গৈছে অশেষ ধন্যবাদ বলেন আপুনি আমাক সেই দৃশ্যসমূহ তাৰ পৰা দেখুৱাৰ কাৰণে আপুনি অহৰহ কাভাৰ কৰি আছে নামনি অসমৰ বান তাৰ কাৰণে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মই ল'ব লাগিব এটা বাণিজ্যিক বিৰতিৰ পিছত মই যাব লাগিব শিলচৰলৈ শিলচৰত আমাৰ সৈতে সংযুক্ত হ'ব অনিৰুদ্ধ লস্কৰ তেওঁৰ পৰা আমি বুজ ল'ম শিলচৰৰ বান পৰিস্থিতি কিন্তু এতিয়া ল'ব লাগিব এটা বাণিজ্যিক বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম গ্ৰহণ কৰিব কাৰণ আইন আছে যেতিয়া আইনখন হাতত তুলি লোৱা অধিকাৰ কাৰো নাই শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট দেশৰ ইতিহাসত প্ৰথমখন ব্যক্তিগত ৰেল কয়ম্বাটুৰৰ পৰা শিৰডিত উপস্থিত ৰেলখন ভাৰত গৌৰৱ নামেৰে দেশত আৰম্ভ হ'ল ব্যক্তিগত ৰেল সেৱা শিৰডি সাইনগৰ ৰেলৱে ষ্টেচনৰ 1 নম্বৰ প্লেটফৰ্মত বৃহস্পতিবাৰে পুৱাই উপস্থিত হ'ল দেশৰ প্ৰথমখন ব্যক্তিগত ৰেল কয়ম্বাটুৰৰ পৰা 830 জন যাত্ৰীসহ প্ৰথমটো যাত্ৰাত বিশেষ ৰেলখন শিৰডিত উপস্থিত হয় যাত্ৰীৰ বাবে সকলো ধৰণৰ সা সুবিধা আৰু নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা ৰেলখন পূৰ্ব নিৰ্ধাৰিত সময়তকৈ 1 ঘণ্টা পূৰ্বে উপস্থিত হয় ষ্টেচনত ৰেলখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত আপ্লুত হৈ পৰে প্ৰথমটো যাত্ৰীৰ দল ব্যক্তিগত ৰেলখন শিৰডিত উপস্থিত হোৱাৰ লগে লগে এক অনন্য অভিজ্ঞতা লাভ কৰা বুলি উল্লেখ কৰে যাত্ৰীসকলে ৰেলখনৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় এচি কোচৰ লগতে স্লিপাৰ কোচকে ধৰি 20টা কোচ আছে सफ़र बहुत आसान था कोई कठिन कोई मुश्किल नहीं था It is we are more comfortable food and everything it is very good I think this it has to be continue for very long ৰেলখন শিৰডি ষ্টেচনত উপস্থিত হোৱাৰ পিছতে সম্বৰ্ধনা জনোৱা হয় দেশৰ প্ৰথমখন ব্যক্তিগত ৰেলৰ চালকক भारत की ये सबसे पहली प्राइवेट ट्रेन है जिसको मुझे चलाने का सौभाग्य प्राप्त हुआ है और साईं बाबा के सभी भक्तगणों को मैं यहाँ तक सुरक्षित लेकर के आया हूँ ৰেলখনত অহা সকলো যাত্ৰীক আদৰণি জনোৱা হয় শিৰডি ষ্টেচনত ভাৰত গৌৰৱ নামৰ প্ৰথমখন ব্যক্তিগত ৰেল শিৰডিত উপস্থিত হোৱাৰ পাছত যাত্ৰীসকলক সাই বাবাৰ দৰ্শন দিয়া হ'ব 830 पैसेंजर को आज बाबा का दर्शन प्राप्त होगा which are the first customers of this South Star Express এই ৰেলখনৰ ভাড়া ভাৰতীয় ৰেলৱে লোৱা নিয়মীয়া ৰেলৰ ভাড়াৰ সমান হোৱাৰ লগতে
শিৰডি সাই বাবা মন্দিৰত বিশেষ VIP দৰ্শনৰো ব্যৱস্থা কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যেন তালে তালে নাচিছে এটা হাতীয়ে। মোৰ লৰাই লৰাই হাতীটোৱে ইমান কিয় আনন্দ কৰিছে? প্ৰকৃতিৰ বুকুত কিহৰ ৰং বিচাৰি পাইছে এই হাতীটোৱে? বহুতে এই হাতীটোৰ নাম দিছে ডেন্সিং এলিফেণ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ মাজতেই মোৰ লৰাই লৰাই হাতীটোৱে নাচি থাকে। 24 ঘণ্টাই এই হাতীটোক এনেকৈ নাচি থকা দেখা পোৱা যায়। পিছে এই হাতীটোৰ নাচৰ কাৰণ ৰং তামাচা নহয়, হাতীটো মানসিকভাৱে অসুস্থ। এই কথা সদৰি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই। ডেন্সিং এলিফেণ্ট বুলি কয়, কিন্তু আচলতে তেনেকুৱা কোনো ডেন্সিঙৰ কথা নাই, বৰঞ্চ এইটো এটা বৰ দুখ লগা কথা যে সিহঁতি মানে অলপ মেণ্টেল এটা হেৰি, যাক ইংৰাজীত VIC ভাইচ বুলি কোৱা হয়, সেই বেমাৰ ৰোগৰ নাম। এই হাতীটো বাহিৰৰ পৰা জব্দ কৰি কহৰা বনাঞ্চলত এৰি দিয়া হৈছিল। যিহেতু হাতীয়ে নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, এবাৰ আমি যাব বিচাৰিম শিলচৰলৈ। শিলচৰত আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সতীৰ্থ অনিৰুদ্ধ লস্কৰ। প্ৰিয় দৰ্শক, 1985 চনৰ পিছত এক এনেধৰণৰ ভয়াৱহ বানপানী শিলচৰবাসীয়ে দেখা পাইছে আৰু সমগ্ৰ কাছাৰ জিলা প্ৰভাৱিত হৈছে বানত। শিলচৰ যি চহৰ, সেই চহৰ মই আগতেও কৈছোঁ, আৰম্ভণিতেই কৈছোঁ, চহৰৰ বানপানী গুৱাহাটীতকৈ পৃথক। যি বৰাকৰ পানী অভাৰফ্ল' হৈ শিলচৰত সোমাইছেহি। এতিয়া শিলচৰৰ কেনে পৰিস্থিতি, সেই সন্দৰ্ভত জানিব বিচাৰিম অনিৰুদ্ধ লস্কৰৰ পৰা। তেওঁ অচিৰেই আমাৰ সৈতে সংযুক্ত হ'ব। এটা ব্ৰেকিং নিউজো তেওঁ দিব। ইতিমধ্যে উদ্ধাৰ কাৰ্যসূচী চলি আছে। শিলচৰ চহৰৰ মাজমজিয়াটো নাও ব্যৱহাৰ কৰিবলগীয়া হৈছে। অনিৰুদ্ধ লস্কৰ আমাৰ সৈতে সংযুক্ত হ'ল। অনিৰুদ্ধ, আপোনাৰ পৰা জানিব বিচাৰিম, ইতিমধ্যে মই কৈছোঁৱে, বহুতে শিলচৰৰ বহু লোকে আমাক জানিব দিছে 1985 চনত এনেধৰণৰ বানৰ বিভীষিকা হৈছিল, তাৰপিছত হোৱা নাই। আপোনাৰ পৰা জানিব বিচাৰিম বৰ্তমান শিলচৰৰ অৱস্থা কেনেকুৱা? পানী শুকাইছে নে পানীৰ মাত্ৰা বৃদ্ধি হৈছে? অনিৰুদ্ধ। পাৰ্থজ্যোতি, ফাৰ্ষ্টত আমি ব্ৰেকিংটো দি দিওঁ। চিফ মিনিষ্টাৰ আছামৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কালি আহিব। অলপ আগতেই চাৰ্কিট হাউচত CMৰ যিমানখিনি টীম আছে আহি পাইছে চাৰ্কিট হাউচত। কালি গোটেই বৰাকৰ পৰিস্থিতি, ফ্লাডৰ পৰিস্থিতিখন চাব আৰু কেনেদৰে আছে, কিয়নো বৰাকৰ 3টা মেইন যিটো বস্তু হয় ছাপ্লাই লাইনৰ কাৰণে ট্ৰেইন বন্ধ, যোৱাৰ কাৰণে ৰাস্তা বন্ধ, কিয় মেঘালয়ৰ লেণ্ডশ্লাইড হৈছে সোণাপুৰত, আৰু হ'ল এয়াৰ ছাপৰ্টটো ইমান ভাল নহয়। কিন্তু আজি এয়াৰফ'ৰ্চৰ এটা প্লেন আহিছে খাদ্য সামগ্ৰী লৈ। বৰাকৰ যদি আমি পানীৰ কথা কওঁ, এতিয়া শিলচৰ চহৰত 72 ঘণ্টা আগতে যেতিয়া এই বেটুৱাখান্দি মাথৰিটো ছিঙিছিলে, তেতিয়াই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন গম পাই গৈছিলে যে শিলচৰ চহৰত পানী সোমাব, কিয়নো বেটুৱাখান্দি শিলচৰৰ পৰা 3-4 কিলোমিটাৰ হ'ব, আউটস্কাৰ্টছ অফ শিলচৰ। এইটো যেতিয়া পানী সোমাই দক্ষিণ শিলচৰত দি সোমাই গোটেই চহৰত লাহে লাহেকৈ পানীটো সোমাই গৈছে। কেই ঠাইততো মানে সোনকালে একদম পানী বাঢ়ি গৈছে, যিমানখিনি বাঢ়িব লাগে। বিলপাৰ হওক, কনকপুৰ হওক, পাব্লিক হাইস্কুল, ৰাংগীৰখাৰী, এইপিনি দক্ষিণ শিলচৰ দি আহি একদম চেণ্ট্ৰেল শিলচৰ, এতিয়া মই চিলম্পটিত আছোঁ, মাজমজিয়া শিলচৰত, ইয়াতেও পানী। এনেদৰে পৰিস্থিতি গোটেই শিলচৰ চহৰখন। খালি এটা ঠাই আছে ইটখলা বালুগ্ৰাম, তাতে বৰষুণৰ কাৰণে জমাজল আছে, কিন্তু নহ'লে গোটেই শিলচৰ চহৰত পানী সোমাই গৈছে। পাৰ্থজ্যোতি, হয়, গোটেই শিলচৰ চহৰত পানী সোমাইছে। এই মুহূৰ্তত অনিৰুদ্ধে আমাক যিটো ব্ৰেকিং নিউজ দিছে সেইটো মই পুনৰ দৰ্শকক ক'ব বিচাৰিম। প্ৰিয় দৰ্শক, শিলচৰ ভ্ৰমণ কৰিব মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি শিলচৰলৈ যাব আৰু শিলচৰৰ বান পৰিস্থিতি বুজ ল'ব। ইতিমধ্যে অনিৰুদ্ধ লস্কৰে কৈছে শিলচৰত যিসমূহ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে মুখ্যমন্ত্ৰী ভ্ৰমণৰ কাৰণে, সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে। আৰু শিলচৰৰ জনমগ্ন, অনিৰুদ্ধে আমাক জনাই আছে শিলচৰৰ জনমগ্ন, শিলচৰৰ সমীপৰ শিলচৰ আউটস্কাৰ্টৰ যি মথাউৰি, সেই মথাউৰি ভাঙাৰ ফলত শিলচৰত
নদীৰ পানী সোমাইছে আৰু জলমগ্ন হৈছে অনিৰুদ্ধ ইতিমধ্যে জনাইছে শিলচৰ বৰ্হি বিশ্বৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ গৈছে লেণ্ডস্লাইডৰ কাৰণে শিলং হৈ মেঘালয় হৈ শিলচৰ প্ৰৱেশ কৰিব নোৱাৰি ডিমা হাছাওত ৰেল চলি থকা নাই ৰেলেদি শিলচৰ প্ৰৱেশ কৰিব নোৱাৰি সেইকাৰণে তাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট খাদ্যৰ নাটনি শিলচৰত দেখা দিয়া আমি গম পাইছোঁ অনিৰুদ্ধ আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু বৰ্হি বিশ্বৰ পৰা বিচ্ছিন্ন হৈ গৈছে শিলচৰ মাথো ইয়াৰ ৰুটেদি শিলচৰলৈ যাব পাৰে এৰোপ্লেনেৰে শিলচৰলৈ যাব পাৰে গুৱাহাটীৰ পৰা শিলচৰলৈ এৰোপ্লেনত যাবলৈ হ'লে 4,000 টকা লাগিব গতিকে সকলোৱে 4,000 টকা এফৰ্ড কৰিব নোৱাৰে বা শিলচৰৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ কিবা বিশেষ কাৰণত জৰুৰীকালীন কাৰণত ওলাই আহিবলৈ 4,000 টকা লাগিব সবেই 4,000 টকা এফৰ্ড কৰিব নোৱাৰে এইটো এটা সমস্যা কেনেকৈ মানুহ শিলচৰবাসীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰথম প্ৰশ্ন আৰু দ্বিতীয়টো প্ৰশ্ন খাদ্য সংকটে দেখা দিছে নেকি খাদ্য সামগ্ৰী এই আপোনালোকে বা শিলচৰবাসীয়ে সহজে উপলব্ধ কৰিব পাৰিছেনে তেওঁলোকৰ হাতত আছেনে খাদ্য সামগ্ৰী বা ৰিলিফ কেনেদৰে হৈ আছে তিনিটা প্ৰশ্ন হয় পাৰ্থজিৎ ফাৰ্ষ্ট কথা হ'ল খাদ্যৰ সমস্যা কেনেকুৱা হ'ব পাৰে আমি যদি খালি অলপ যোৱাকালিৰ যদি আমি দেখোঁ যোৱাকালি দুপৰীয়া এটাৰ পিছত পানীৰ স্তৰ নামা নাই বঢ়াও নাই 21.58 21.59 এতিয়া অলপ আগতে 8টালৈ 21.59 আছিলে মানে 1.5 দিনত পানীৰ লেভেলো কমা নাই বঢ়াও নাই কিন্তু হিটোৰ কাৰণে পানীও যাব পৰা নাই শিলচৰত যিমানখিনি পানী সোমাইছে যিটোৰ কাৰণে মানুহবিলাকে কৰা নাই ষ্টক কৰা নাই খোৱাৰ বস্তু কিমান সব দোকানপাট বন্ধ বাজাৰত পানী সোমাই গৈছে যিটোৰ কাৰণে এনেদৰে এটা পৰিস্থিতিত আছে অলপ আগতে মোৰ এটা হতিত সাংবাদিক মোক ফোন কৰিছে হি টিকৰ বস্তি বুলি এটা এৰিয়াত থাকে য'ত টিলাৰ ওপৰত হে কৈছে মোৰ তাতে পানী নাই কিন্তু মোৰ তাতে ইলেক্ট্ৰিচিটি নাই খোৱাৰ পানী নাই এনেদৰে পৰিস্থিতি সব ফালে হৈ গৈছে যিটোৰ কাৰণে মানুহবিলাকে এতিয়া আজি ডিচি এটা কৰিছে ৰিলিফ কেম্পৰ কাৰণে হেল্পলাইন কিবা নাম্বাৰছ কৰিছে ৰেস্কিউ কাৰণে হেল্পলাইন কৰিছে ইলেক্ট্ৰিচিটিৰ কাৰণে হেল্পলাইন কৰিছে এইটো কিমানখিনি কামত আহিব এইটো চাব লাগিব পাৰ্থজতে হয় কিমানখিনি কামত আহিব সেয়া চাব লাগিব ৰিলিফ অপাৰেশ্যনত SDRF নামি পৰিছে গতিকে যিসকল আবদ্ধ হৈ আছে বিভিন্ন জেগাত সেই ৰিলিফ অপাৰেশ্যনসমূহৰ যোগেদি তেওঁলোক উদ্ধাৰ হ'ব পাৰিছে নিশ্চয় SDRFৰ যোগেদি ঠিক কথা কৈছে পাৰ্থজী আজি ভুৱনেশ্বৰৰ পৰা অমিত শ্বাহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া ৰিকুৱেষ্ট কৰিছিলে তেতিয়া হোম মিনিষ্টাৰ অমিত শ্বাহ ভুৱনেশ্বৰৰ পৰা আজি 4খন ইউনিট আহিছে 105 জনৰ ৰেস্কিউ টিম খালি শিলচৰৰ কাৰণে কিয়নো শিলচৰত আমি বহুতকেইটা ঠাই দিছোঁ চামৰাগুদা মানুহবিলাকে নাও দি সোমাব লগা হৈছে কিন্তু নাও পানীৰ ইমান কাৰেণ্ট যে নাও এইটো কণ্ট্ৰল কৰিব নোৱাৰে যিটো কাৰণে SDRF বা NDRFৰ স্পেচিয়েলাইজড বোৰ্ড যিটো আছে সেইবিলাকেই লাগিব এইটো কাৰণে 4টা ইউনিট আহিছে আজি বহুতকেইটা ঠাইৰ পৰা মানুহবিলাক ফোন কৰি থাকে হেল্পলাইন নাম্বাৰছত ৰেস্কিউ কৰিবৰ কাৰণে শিলচৰ এইটো ডাঙৰ এটা এৰিয়া এইবিলাকত গৈ ৰেস্কিউ কৰিব লগা হয় যোৱাকালি 700 মান মানুহ খালি ৰিলিফ কৰিছে SDRF টিমে আৰু আজি অহাৰ পিছত অলপ লাহেকে যিমানখিনি মানুহ ৰিলিফ চাই আছে ৰিলিফ অলপ পাব লাগে এইটো আমি ভাবোঁ হয় আৰু মই আৰু এটা কথা সুধিব বিচাৰিম যিগৰাকী উপায়ুক্ত প্ৰেছ কনফাৰেন্স সম্বোধন কৰিছিল উপায়ুক্তগৰাকী চৰ্চিত হৈছিল যোৱাবেলি যেতিয়া শিলচৰত বানৰ পৰিস্থিতি হৈছিল কাছাৰ জিলাত বান পৰিস্থিতি হৈছিল উপায়ুক্তগৰাকীৰ ইতিমধ্যে মই এটা কনটেক্সটো আপোনাক কৈ লওঁ অনুৰোধ ইতিমধ্যে মুখ্যমন্ত্ৰী উপৰায়ুক্তসকলৰ লগত এখন বৈঠকত মিলিত হৈছিল আৰু বহুকেইজন উপায়ুক্তক নিৰ্দেশ দিছে যাতে তেওঁলোকে প্ৰত্যক্ষভাৱে গৈ যি এই অভিযান যি ৰেস্কিউ অপাৰেশ্যনেই হওক বা খাদ্য বিতৰণেই হওক প্ৰত্যক্ষভাৱে তেওঁলোক ইনভলভ হওক কাছাৰ আপোনালোকৰ উপায়ুক্তগৰাকীৰ কামত ৰাইজ সন্তুষ্ট নে বা তেওঁৰ কামখিনি কেনেকৈ আগবঢ়াইছে জিলা প্ৰশাসনে হয় পাৰ্থজী জিলা প্ৰশাসনে যিমানখিনি ৰিলিফৰ কাৰণে যিটো এৰেঞ্জমেণ্ট কৰিব লগা কৰিছে কিন্তু এনেদৰে পৰিস্থিতি হ'ব ভাবাই নাই ফ্লাডৰ পানী শিলচৰ চহৰত সোমাই গৈছে খালি শিলচৰ আমি কথা নকওঁ কাছাৰ জিলা যদি কওঁ কাছাৰ জিলাতো এইটো ছেকেণ্ড ৱেভ ফাৰ্ষ্ট ৱেভ আমি মে' মাহত দেখিছিলোঁ আৰু এইটো ছেকেণ্ড ৱেভ আৰম্ভ হৈছে আৰু ছেকেণ্ড ৱেভ ফাৰ্ষ্ট ৱেভত আৰু বহুত ডাঙৰ ফ্লাডটো হৈছে যিটো কাৰণে কণ্ট্ৰল কৰোঁতে এটা প্ৰব্লেম পাই আছে জিলা প্ৰশাসন যিমানখিনি ৰিলিফ কেম্প বনাইছে আমি যদি যোৱাকালিৰ ডেট ফিগাৰ্ছকেইটা চাওঁ এতিয়ালৈকে 400-500 মান গাঁও ফ্লাডৰ তলত আহি গৈছে 2,10,000 মান মানুহ এফেক্ট হৈছে ৰিলিফ কেম্প বনাইছে 130 মান ৰিলিফ কেম্প কিন্তু ৰিলিফ কেম্পতো পানী সোমাই আছে এতিয়া যিটো কাৰণে জিলা প্ৰশাসনে টান পাইছে কিন্তু অপাৰেশ্যন চলাই আছে পাৰ্থজতে যিমানখিনি পাৰে কৰি আছে হয় অনিৰুদ্ধ ধন্যবাদ আপুনি ইতিমধ্যে কাছাৰ জিলাৰ শিলচৰৰ সবিশেষ জনালে প্ৰিয় দৰ্শক অনিৰুদ্ধৰ যোগেদি আমি গম পালোঁ শিলচৰৰ পৰিস্থিতি কেনেকুৱা এটা কথা মই অনিৰুদ্ধৰ
পৰা এটা টেকৱে ল'ব বিচাৰিম সেইটো হৈছে জিলা প্ৰশাসনে ভবা নাছিলে এনেধৰণৰ বানৰ পৰিস্থিতি হ'ব কিয় সেই এলাৰ্ট নাছিলে আমাৰ এলাৰ্ট সিস্টেম তেনেধৰণৰ নাই নেকি সেই এক ডাঙৰ প্ৰশ্ন বৰষুণৰ আগজননী বতৰ বিজ্ঞানে দিয়ে বৰষুণৰ আগজননী IPCCয়ে বহু দিনৰ আগতে মে মাহতে দি থৈছিল বৰষুণৰ আগজননী কিন্তু কিয় হস্তম হোৱা নাছিল জিলা প্ৰশাসন কিয় তেওঁলোকে ভবা নাছিলে এক ডাঙৰ প্ৰশ্ন অসমৰ বানপানীয়ে দেখুৱালো প্ৰিয় দৰ্শক অহৰহ আমি দেখুৱাই আছো অসমৰ বানপানী আজি শিলচৰৰ বানপানী দেখুৱালো আৰু নামনি অসমৰ বানপানী দেখুৱালো পানী অনিৰুদ্ধ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আমাক এইখিনি সময় দিয়াৰ কাৰণে বা শিলচৰৰ সবিশেষ জনোৱাৰ কাৰণে অহা কালিলৈ মুখ্যমন্ত্ৰী উপস্থিত হ'ব শিলচৰত যি ধৰণে আজি নামনি অসমৰ বুজ ল'লে পানীৰ সেই দৰে কালি তেওঁ শিলচৰত বানপানীৰ বুজ ল'ব অনিৰুদ্ধ আপোনাক ধন্যবাদ জনাইছো আমি বানপানী এতিয়া এৰিম আজি অন্য এটা বিষয়লৈ আহিব বিচাৰিম অনুষ্ঠান সামৰাৰ আগতে আমাৰ হাতত প্ৰায় 4 মিনিট সময় আছে প্ৰিয় দৰ্শক আজি বিশ্ব যোগ দিৱস আজি ইণ্টাৰনেশ্যনেল য়োগা ডে ভাৰতবৰ্ষতে আৰম্ভ হৈছিল এই যোগ দিৱস আৰু যোৱা 8 বছৰে যোগ দিৱস চলি আছে এই যোগ দিৱস ইউনাইটেড নেশ্যনছ সেও এই যোগ দিৱসক ৰিকগনাইজ কৰিছে 2015 চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতাত এই যোগ দিৱস আৰম্ভ হৈছিল এইবাৰ যে যোগ দিৱস এই যোগ দিৱসৰ থিম হৈছে য়োগা ফৰ হিউমেনিটি মানৱতাৰ কাৰণে য়োগা আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তত্ত্বাৱধানত এই যোগ দিৱস সেলিব্ৰেট কৰা হৈছে কাৰণ তেওঁ আয়ুষ মন্ত্ৰী কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী আৰু আয়ুষ মন্ত্ৰীৰ দায়িত্বতে আছিল এই য়োগা তেওঁৰ দায়িত্বত আছিল য়োগা আৰু এইবাৰ যে যোগ দিৱস ইয়াৰ বিশেষত্ব হৈছে এক গাৰ্জিয়ান ৰিং তৈয়াৰ কৰা হৈছে এই গাৰ্জিয়ান ৰিঙৰ যোগেদি সমগ্ৰ বিশ্বৰে 16টা সমগ্ৰ মন কৰিব প্ৰিয় দৰ্শক সমগ্ৰ বিশ্বৰে 16টা টাইম জোনত এই যোগাসনৰ যি কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে বা হ'ব অৰ্থাৎ প্ৰতিটো টাইম জোনত সূৰ্য উদয় হোৱাৰ লগে লগে যোগাসন কৰিব সেই টাইম জোনত যিখন দেশ আছে সেইখন দেশৰ লোকে সেই তেনেধৰণে 193খন দেশক কভাৰ কৰা হ'ব আৰু আজি প্ৰধানমন্ত্ৰীয়ে মহীশূৰত তেওঁ পাৰ্টিচিপেট কৰিলে সৰ্বানন্দ সোণোৱালৰ সৈতে যোগত এই সন্দৰ্ভত আমি এটা প্ৰস্তুত কৰিছিলো এক পেকেজ সমগ্ৰ বিশ্বত কেনেকৈ যোগাসন আজি যোগ দিৱস উদযাপন কৰা হ'ল সেই পেকেজটো আপোনালোকক দেখুৱাব বিচাৰিছো মানৱতাৰ বাবে যোগ কান্ধত গামোচা লৈ পুনৰ এবাৰ যোগাসনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতি বছৰৰ দৰে এইবাৰো 21 জুন তাৰিখটোক বিশ্বই পালন কৰিলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে কৰ্ণাটকৰ মহীশূৰত 8ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগৰ গুৰুত্ব সম্পৰ্কে ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে ভাৰতৰ আধ্যাত্মিক সাধন যোগক আজি বিশ্বৰ কোনে কোনে আদৰি লৈছে जिस योग ऊर्जा को सदियों से पोषित किया आज वो योग ऊर्जा विश्व स्वास्थ्य को दिशा दे रही है आज योग मानव मात्र को निरोग जीवन का विश्वास दे रहा है যোগাভ্যাসে কেৱল ব্যক্তি বিশেষলৈ নহয় সমগ্ৰ বিশ্বলৈ শান্তি আনে The peace from yoga is not only for individuals. Yoga brings peace to our society. Yoga brings peace to our nations and the world. And yoga brings peace to our universe. প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এই কাৰ্যসূচীত অংশ ল'লে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও In the celebration of the International Day of Yoga, carry the vision of Honorable Prime Minister Shri Narendra Modi ji. His vision to bring world peace and harmony by focusing on the health and well-being of individual, communities, nations, and the world as a whole. 8ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত পুৱাই ৰাজভৱনত যোগাভ্যাস কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰিয় দৰ্শক সেয়া আছিল যোগ দিৱসৰ এক পেকেজ এক বাতৰি আমি পৰিৱেশন কৰিছিলোঁ প্ৰিয় দৰ্শক আপোনালোকে যোগাসন কৰক আমিও যোগাসন কৰিম যোগাসন কৰিলে আপুনিও নিৰোগী হৈ থাকিব সকলো নিৰোগী হৈ থাকিব সেয়া মোৰ কথা নহয় বিশ্বৰ বিভিন্ন বিশেষজ্ঞই সেই কথা কৈছে এই মুহূৰ্তত মৰিব লাগিব বিশ্ব যোগ দিৱসৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট